নমস্কাৰ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আগন্তুক পলিটেকনিকৰ যেটো এডমিশনৰ কাৰণে যেটো এন্ট্ৰেন্স পৰীক্ষা হ'ব এই এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে আমি গণিতৰ কিছুমান টপিকৰ ওপৰত আলোচনা কৰিম বিশেষকৈ আমি প্ৰথম জানি লওঁ পলিটেকনিকত আহিব কি প্ৰথম আমি কৈছো যে পলিটেকনিকত আহিব প্ৰথম নৱম আৰু দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ওপৰত বিজ্ঞান পাঠ্যপুথি যিসমূহ তাত যিবোৰ টপিক আছে সেই টপিকবোৰৰ কিছুমান আহিব বায়োলজি খালি নাহে সাধাৰণতে বায়োলজি নাহে কেমিষ্ট্ৰি আৰু ফিজিক্স আহিব আৰু 9ৰ যিখন গণিতখনৰ কেইটামান চেপ্টাৰৰ আমি মূল কেইটামান চেপ্টাৰৰ পৰা আমাক কিছুমান প্ৰশ্ন দিব এতিয়া তাৰে আমি যিবোৰ চেপ্টাৰ আমি যদি গোটেই পেপাৰখন যদি একেলগে কৰিব চাওঁ তেতিয়া মই কি হয় বস্তুবোৰ সহজে বুজি নাপাম এটা টপিকৰ পৰা গৈ পেলাই কিবাবি বহুত বুজাবগলগীয়া হ'ব সেইকাৰণে মই এনেকৈ বুজাব বিচাৰিছো যে ত্ৰিকোণমিতিৰ যিখিনি প্ৰশ্ন আহিছে যোৱা 3 বছৰত আমি 3 বছৰৰ প্ৰশ্ন আলোচনা কৰিম আজি 18 19 আৰু 2020 চনত যিখিনি গণিতৰ ত্ৰিকোণমিতিৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নখিনি আলোচনা কৰিম মই সেইকাৰণে চেপ্টাৰ ওয়াইজ লৈছো যাতে বস্তুখিনি মই বুজাবলৈ সহজ হয় আৰু তোমালোকক বুজিবলৈ সহজ হয় নহলে পেপাৰখন যদি মই এফালৰ পৰা গোটেই পেপাৰখিনি বলে এইটা প্ৰশ্ন আহিছিল যদি বুজাব যাওঁ তেতিয়া টপিক ওয়াইজ বুজালে মোৰ বহুত কিবা বুজাবগলে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব বেছি অংক মই আগবঢ়াব নোৱাৰিম সেইকাৰণে ত্ৰিকোণমিতিটো প্ৰথম লৈছো তাৰ পিছত বহুপদৰ হওক তাৰ পিছত সম্ভাৱিতাই হওক বা পৰিসংখ্যা হওক যিবোৰ আছে আমি সেইসমূহ পঢ়িম সাইন্সৰ তেনেকে প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ আমি কুৱেশ্যন বাছি তাৰ পৰা আৰু যিবোৰ জানিব লাগে সেইসমূহৰ ওপৰত আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম আজি ত্ৰিকোণমিতিৰ ওপৰত ত্ৰিকোণমিতিতনো আছে কি আৰু কি কথা আমি জানিব লাগে ত্ৰিকোণমিতিৰ প্ৰথমতে আমি জানোচোন ত্ৰিকোণমিতিৰ মানেনো কি ত্ৰিকোণমিতি মানে হৈছে ত্ৰিভুজৰ বাহু আৰু কোণ সম্পৰ্কে আলোচনা কৰা এটা বিষয় হৈছে ত্ৰিকোণমিতি আমি ইয়াত এই 10ৰ যেটো চেপ্টাৰ 10ৰ যেটো ত্ৰিকোণমিতি চেপ্টাৰ আছে তাত কি আছে যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সূক্ষ্মকোণ সাপেক্ষে আমি কিছুমান ত্ৰিকোণমিতিৰ অনুপাতৰ ওপৰত ইয়াত পঢ়িব দিছে আমি যে সমকোণ ত্ৰিভুজ জানো যে সমকোণ ত্ৰিভুজ কাক কয় যে যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মান কি হয় 90 ডিগ্ৰী হয় তাক আমি কি বুলি কওঁ সমকোণী ত্ৰিভুজ বুলি কওঁ যে যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী সেইবোৰক আমি কি বুলি কওঁ সমকোণী ত্ৰিভুজ বুলি কওঁ আৰু এই কোণটো বাদ দি বাকি যি দুটা কোণ থাকে সেই দুটা কি হয় সূক্ষ্মকোণ কিয় সূক্ষ্মকোণ হয় কাৰণ 90 ডিগ্ৰী এটা কোণত এটা ত্ৰিভুজত আমি জানো 180 ডিগ্ৰী থাকে 180 ডিগ্ৰী যদি এটাতে যদি 90 ডিগ্ৰী গুছিয়ে যায় বাকি দুইটাত মিলি থাকিলে কিমান 90 ডিগ্ৰী এটো যদি 90 যায় বাকি দুইটাত থাকিলে কিমান 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী হ'বলৈ হলে কি হ'ব লাগিব দুইটা 90 কে সৰু হ'ব লাগিব মানে কি হ'ব লাগিব সূক্ষ্ম হ'ব লাগিব সেইকাৰণে এই দুটা কি সূক্ষ্মকোণ পাওঁ দুটা সূক্ষ্মকোণ থাকে এতিয়া ইয়াৰ পৰা প্ৰথম আমি চাওতে ইয়াৰ পৰা ত্ৰিকোণমিতিক অনুপাত কেইটা প্ৰথম জানিব লাগিব প্ৰথমটো ত্ৰিকোণমিতিৰ অনুপাত কিটানো কি গতিকে আমি ইয়াৰ পৰা যদি ত্ৰিকোণমিতিৰ অনুপাত যদি চাওঁ ত্ৰিকোণমিতিৰ ক্ষেত্ৰত প্ৰথম আমি জানিব লাগিব ত্ৰিকোণমিতিক অনুপাত 6টা আছে এটা হৈছে sin a cos a tan a cosec a sec a আৰু কি আছে cot a আমি এই 6টা কি sin a cos a tan a cosec a sec a আৰু cot a ইয়াৰ সম্পূৰ্ণ নাম আছে মই কৈ দিছো সাইনৰ নামটো sin a এনেকুৱা হ'ব sin a cosৰ ফুল ফৰ্ম হৈছে cosec a cosine a তাৰ পিছত tan a যদি ফুল ফৰ্ম চাওঁ তেতিয়া tangent a তাৰপৰা cosecৰ cosecant a তাৰ পিছত secৰ secant a cotৰ cotangent a তেনেকে সবৰে এটা সম্পূৰ্ণ নাম আছে এতিয়া আমি সেই সম্পূৰ্ণ নামকেইটা প্ৰথম নাজানিলে হ'ব আমি প্ৰথম এই যিটা ত্ৰিকোণমিতিৰ অনুপাত আছে প্ৰথম অনুপাত কেইটা জানিব লাগিব এতিয়া এই অনুপাত কেইটা ক্ষেত্ৰত আমি যদি চাওঁ প্ৰথম এতিয়া ইয়াৰে এটা আনটোৰ কি হয় অনুন্য হিচাপে পাওঁ যেনেকৈ আমি sin থিটা যদি বা sin থিটাই হওক বা a বুলি হওক মই sin a বুলি লৈছো sin এটো যদি চাওঁ তেতিয়া sin এটো কি হয় sin এটো পাওঁ আমি 1/cosec a হিচাপে ঠিক আছে এটা আনটো উল্টা sinৰ উল্টা কোণ cosec তাৰ পিছত cos এটো যদি চাওঁ cos এটো আমি পাম 1/sec a হিচাপে cosৰ উল্টা কোণ sec তাৰ পিছত আৰু যেটো tan a আছে tan এটো যদি মই চাওঁ tan এটো কি বুলি পাম 1/cot a গতিকে আমি প্ৰথম জানিব লাগিব কোনটো কেনেকৈ পাব পাৰো আমি প্ৰথম অনুপাত কেইটা জানিলো তাৰ পিছত sin a মানে কি 1/cosec a cos a মানে কি 1/sec a tan a মানে কি 1/cot a ঠিক একেদৰে যে আমাক আকৌ cosecৰ ক্ষেত্ৰত সুধে তেতিয়া cosec a = কিমান 1/sin a আকৌ sec a যদি চাওঁ sec a = 1/cos a আৰু cot a = কিমান 1/tan a গতিকে আমি প্ৰথম জানিব লগা বস্তু হৈছে এইকেইটা এতিয়া আমি গম পালো কি ত্ৰিকোণমিতিৰ অনুপাত কেইটা কি তাৰ পিছত ইয়াৰ পৰা আমি যেতিয়া ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাক উলিয়াবলৈ দিয়ে তেতিয়া আমি আৰু কিছুমান বস্তু জানিব লাগে যে sin a বুলি যেতিয়া কম তেতিয়া ত্ৰিভুজটো কোনটো বাহুৰ অনুপাত দুটাক লম এই যে sin a cos a বুজি লৈছো কোনোবা বাহুৰ অনুপাত হয় হেতি কেনেকৈ পাম মই তিনটা শব্দ কৈছো তোমালোকে প্ৰথম শব্দ তিনটা মনত ৰাখা এটা চালক এটা কভুক আৰু এটা শব্দ মই ক'লো তেলভুক এই তিনটা শব্দ প্ৰথম মনত ৰাখি লওঁ প্ৰথমতে তোমালোকে এই নাম তিনটা মনত ৰাখা
চালক কভুক তেলভু প্ৰথম এইকেইটাৰ সহায়ত আমি এই sin a cos a tan a cosec a sec a cot a এইকেইটা কেনেকৈ আমি বাহু অনুপাত কেইটা পাওঁ প্ৰথম সেইটো শিকিম এতিয়া প্ৰথম যদি চাওঁ মই এইটো কি হ'ল এইটো আমাৰ সমকোণী ত্ৰিভুজ আছিলে সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত প্ৰথম মনত ৰাখিব লাগিব যে 90 ডিগ্ৰী কোণটো আৰু এইটো মই ধৰিলোঁ থিতা কোণ 90 ডিগ্ৰী আৰু থিতা কোণটো যিটো বাহুৰ ওপৰত থাকে সেই বাহুটো কোৱা হয় ত্ৰিভুজটোৰ ভূমি বুলি কি হিচাপে ধৰা হয় ভূমি হিচাপে ধৰা হয় কোণটোক যে থিতা কোণটো আৰু 90 ডিগ্ৰী কোণটো য'ত থাকে মানে যিটো কোণ বোলে sin a বুলি ল'ম মই তেতিয়া এইটো ধৰিলোঁ মই এটা ত্ৰিভুজটোৰ নামটো a b c দিলোঁ a b c যদি sin a বুলি যেতিয়া ক'ম sin a মানে কোণটো a কোণটোক মই সাপেক্ষে ধৰিছোঁ যদি বোলে মই sin c বুলি ধৰোঁ তেতিয়া a কোণটো সাপেক্ষে ধৰিম তেনেকৈ গতিকে মই সেইটো কথা কৈছোঁ যিটো কোণ সাপেক্ষে ধৰা হয় ধৰিলোঁ মই এইটো কোণ সাপেক্ষে ধৰিছোঁ আৰু এইটো হ'ল তাত 90 ডিগ্ৰী কোণ গতিকে 90 ডিগ্ৰী কোণটো আৰু এই কোণটো যিটো বাহুৰ ওপৰত আছে সেইটোক আমি ধৰিম ভূমি হিচাপে তাৰপিছত 90 ডিগ্ৰী কোণৰ সন্মুখত যিটো আছে তাক আমি ক'ম অতিভুজ তাক কি বুলি কয় অতিভুজ আৰু বাকী যিটো থাকিলে এইটো হ'ব লম্ব গতিকে লম্ব কোণ অতিভুজ কোণ ভূমি কোণ গম পালোঁ এতিয়া ইয়াৰ পৰা আমি অনুপাতবোৰ কেনেকৈ চাম প্ৰথম মই ধৰিলোঁ চাইনৰ অনুপাত চালোঁ চাইনৰ ক্ষেত্ৰত যদি অনুপাত চাওঁ চাইনৰ ক্ষেত্ৰত অনুপাত কি হ'ব আমি যে কৈছিলোঁ এই চা ল ক মানে কি চাইন থিতাটো লম্ব বাই কৰ্ণ চা মানে চাইন ল মানে লম্ব বাই কি কৰ্ণ গতিকে মই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি চাওঁ কি হ'ব লম্ব মানে বি চিয়ে বুজাইছে গতিকে বি চি বাই কৰ্ণ মানে কোন অতিভুজডালকে কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় অতিভুজ বা কৰ্ণ গতিকে ইয়াত অতিভুজৰ জেগাত বা কৰ্ণৰ জেগাত কি লিখিম মই এ চি লিখিম তাৰপিছত বোলে কছ এ এই খালি কটোৱে কাক বুজায় কছক বুজায় কট বা কছেকক নুবুজায় কছ এই কটোৱে কাক বুজাইছে কছক গতিকে কছৰ যেতিয়া আমি অনুপাত চাবলৈ চাম তেতিয়া ক ভূ ক মানে কছ ইজুকেলটো ভূমি বাই কৰ্ণ গতিকে এইটো মই কি লিখিম ভূমি বাই কৰ্ণ ইয়াকে মই কেনেকৈ লিখিব ভূমি মানে কি এ বি গতিকে ইয়াত আহিব এ বি কৰ্ণ মানে কোন এ চি গতিকে ইয়াত আহিব এ চি এনেকৈ আমি অনুপাতবোৰ জানিব লাগিব এইখিনি আমি অংকখিনি কৰোঁতে বুজি পাম তাৰপিছত আৰু এটা আছে কি টেন মানে কি টেন এ ইজুকেলটো ল ভূ মানে লম্ব বাই ভূমি গতিকে ইয়াত লিখিম কি লম্ব বাই ভূমি এইকেইটা খালি আমি মনত ৰাখিব লাগিব যে চাইন থিতা মানে লম্ব বাই কৰ্ণ কছ এ ইজুকেলটো ভূমি বাই কৰ্ণ টেন থিতা ইজুকেলটো লম্ব বাই ভূমি তেনেকৈ আমি মনত ৰাখিব লাগিব আৰু ইয়াত লম্ব কোণ লম্ব আছে বি চি গতিকে ইয়াত লিখিম বি চি ভূমি কোণ এ বি গতিকে ইয়াত হ'ব এ বি এনেকৈ গতিকে ইয়াৰ ক্ষেত্ৰত আমি এনেকৈ কিবোৰ পাওঁ অনুপাতবোৰ পাওঁ আৰু ইয়াৰ আকৌ যদি আমি কি চাওঁ ইয়াৰে ওলোটাকেইটা যে চাওঁ চাইনৰ ওলোটা কোন আছিলে কছেক গতিকে কছেকৰ ক্ষেত্ৰত চালে বা কছেক এ লৈছিলোঁ যিটো এ ধৰিছোঁ কছেকৰ ক্ষেত্ৰত চাওঁতে চাইনৰ ওলোটাটো মানে কৰ্ণটো ওপৰলৈ যাব লম্বটো তললৈ আহিব এই কৰ্ণটো ওপৰলৈ যাব লম্বটো তললৈ আহিব গতিকে কৰ্ণ বাই লম্ব ইয়াৰ যেতিয়া মানটো লিখিম কি হ'ব এবাৰ এ চিটো ওপৰলৈ যাব বি চিটো তললৈ আহিব এ চি বাই বি চি মানে কৰ্ণ এডাল আৰু তলত লম্ব মানে বি চি এডাল তাৰপিছত কছৰ ওলোটা কোন চেক গতিকে চেকৰ ক্ষেত্ৰত যেতিয়া চাম চেকৰ ক্ষেত্ৰত কি হ'ব ইয়াত ভূমি বাই কৰ্ণ আছিলে চেকে হ'ব কৰ্ণ বাই ভূমি ইয়াত কি হ'ব কৰ্ণ বাই ভূমি কৰ্ণে কোনে বুজাইছে এ চি গতিকে ইয়াত আহিব এ চি আৰু তলত কোনে আহিব এ বি আহিব কি আছে ভূমি এ বি আছে গতিকে ইয়াত আহিব এ বি তেনেকৈ পালোঁ তাৰপিছত টেনৰ পিছত আমি চাম এতিয়া কি কট এ কি পালোঁ চাইন পালোঁ কছ পালোঁ টেন পালোঁ তাৰপিছত চাইনৰ ওলোটা কছেক ল'লোঁ কছৰ ওলোটা চেক ল'লোঁ টেনৰ ওলোটা কাক লৈছোঁ কট গতিকে কট এ ইজুকেলটো যেতিয়া চাম অথনি যেনেকৈ টেনত লম্ব বাই ভূমি পাইছিলোঁ কটত কি পাম ভূমি বাই লম্ব ভূমি বাই যদি লম্ব চাওঁ তেতিয়া ভূমি মানে কোন এ বি গতিকে ইয়াত আহিব এ বি আৰু লম্ব মানে কোন বি চি গতিকে আমি প্ৰথম জানিব লগা কথা হৈছে এইকেইটা প্ৰথম জানিলোঁ এইখিনি তাৰপিছত 2 নম্বৰত জানিব লাগিব আমি এই যিখন চাইনৰ যিখিনি মান বোলে চাইন 0 ডিগ্ৰী মানে 0 চাইন 30 ডিগ্ৰী 1/2 এই টেবুলখন প্ৰথম আমাৰ মনত থাকিব লাগিব ভেলুখিনি বোলে চাইন 0 ডিগ্ৰী ভেলু কিমান 0 বোলে চাইন 45ৰ ভেলু কিমান 1/√2 সেইখিনি আমি মনত ৰাখিব লাগিব কি শিকিলোঁ প্ৰথম জানিব লাগিব ত্ৰিকোণমিতিক অনুপাত কেইটা কি আছে চাইন কছ টেন কছেক চেক আৰু কট এইকেইটা আমি জানিলোঁ তাৰপিছত এই টেবুলখন মনত ৰাখিব লাগিব এইখিনিলৈকে আমি দুটা কথা গম পালোঁ কি মনত ৰাখিব লাগিব তাৰপিছত আমি এটা কথা এইখিনিতে কৈ থৈছোঁ যে আমি যে চাইন এ বুলি যে পাওঁ ইয়াত কি হয় চাইন এ মানে কি হয় চাইন আৰু এটো পূৰণফল হিচাপে নাথাকে আমি কি কৈছোঁ চাইন আৰু এটো আমি যেনেকৈ বোলে টুৱাইছ এক্স মানে কি 2 × x ইয়াত চাইন এ যেনেকৈ থাকে তাত চাইন ইনটু এ কিন্তু নহয় এইটো পূৰণফল হিচাপে থাকে নেকি কেতিয়াবা সোধে গতিকে ইয়াত চাইন আৰু এইটো কি পূৰণফল হিচাপে নাথাকে এইটো এ কোণৰ চাইন আমি তেনেকৈ পঢ়োঁ এ কোণৰ কি চাইন তেনেকৈ বুজায় গতিকে ইয়াত পূৰণ হয় নাথাকে এইটো আমি জানিব লগা কথা গতিকে সেইটো কৈ গৈছোঁ ইয়াৰ পিছত আমি কি হয় পূৰক কোণৰ কিছুমান ত্ৰিকোণমিতিক অনুপাত পাওঁ সেইবোৰ চাম পূৰক কোণৰ সেইকেইটা জানিব লাগিব পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত প্ৰথম জানি লওক পূৰক কোণ মানে কি
পূৰক কোণ মানে কি যে যিবোৰ কোণ দুটা কোণ যোগ কৰিলে যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় সেই কোণ দুটাক এটাৰ আনটোক কি বুলি কওঁ পূৰক কোণ বুলি কওঁ কি ক'লো দুটা কোণ যোগ কৰিলে যদি আমি কি পাওঁ যোগফল 90 ডিগ্ৰী পাওঁ তেতিয়াহ'লে সেই কোণ দুটাক এটাক আনটোৰ 90 ডিগ্ৰী কি বুলি ক'ম পূৰক কোণ বুলি ক'ম যেনেকৈ 30 ডিগ্ৰীৰ লগত মই 60 ডিগ্ৰী প্লাছ কৰিলে কিমান পাওঁ 90 ডিগ্ৰী 30 লগত 60 প্লাছ কৰিলে 90 পাওঁ গতিকে 30 কোণৰ পূৰক কোণ কোণ 60 ডিগ্ৰী মোক যেনিবা ক'লে 42 ডিগ্ৰী পূৰক কোণ 42 ডিগ্ৰী পূৰক কোণ কোন হ'ব মই চাব লাগিব 42 লগত কি প্লাছ কৰিলে 90 হ'ব আমি 42 লগত 48 প্লাছ কৰিলে কি পাম 90 পাম গতিকে 42 ডিগ্ৰী পূৰক কোণ কোণ 48 ডিগ্ৰী গতিকে আমি তেনেকৈ পূৰক কোণবোৰ পাম এতিয়া এই পূৰক কোণৰ ক্ষেত্ৰত আমি জানিব লগা কি প্ৰথম সাইনৰ ক্ষেত্ৰত যেনিবা ধৰিলোঁ সাইন যেনিবা এ বুলি বা থিটা বুলি ধৰি কৰিলোঁ এতিয়া সাইন 90 ডিগ্ৰী মাইনাছ থিটা বুলি যদি কৰোঁ কি কৈছোঁ সাইন 90 মাইনাছ থিটা যদি কৰোঁ তেতিয়া আমি কি পাম cos থিটা পাম তাৰপিছত মই ধৰিলোঁ cosec 90 মাইনাছ থিটা ইজ ইকুৱেল টু sec থিটা তাৰপিছত tan 90 মাইনাছ থিটা ইজ ইকুৱেল টু cot থিটা আমি এনেকৈ কিছুমান আমি মনত ৰাখিব লাগিব অনুপাত যে sin 90 মাইনাছ থিটা ইজ ইকুৱেল টু cos থিটা cosec 90 মাইনাছ থিটা ইজ ইকুৱেল টু sec থিটা tan 90 মাইনাছ থিটা ইজ ইকুৱেল টু cot থিটা ইয়াৰ পৰা আমাৰ প্ৰশ্ন আহে তাৰপিছত আৰু কি কিবা এইকেইটাকে যে উল্টাই যদি চাওঁ বোলে cos 90 মাইনাছ থিটা গতিকে sin 90 মাইনাছ থিটা cos আছিলে গতিকে cos 90 মাইনাছ থিটা কি হ'ব sin থিটা হ'ব তাৰপিছত secৰ ল'লোঁ sec 90 মাইনাছ থিটা sec 90 মাইনাছ থিটা ল'লে ইয়াত কি হ'ব cosec থিটা হ'ব আৰু লাষ্ট যদি cotটো যদি চাওঁ cot 90 মাইনাছ থিটা যদি চাওঁ তেতিয়া কিমান পাম tan থিটা গতিকে আমি এইকেইটা হৈছে পূৰক কোণৰ ত্ৰিকোণমিতিৰ অনুপাত মই মনত ৰাখিবলৈ এটা বুদ্ধি শিকাইছোঁ কেনেকৈ মনত ৰাখিব sin cosine cosec sec tan cotan বুলি মনত ৰাখিলে হ'ব cos এইটো cosine sin sec cosec cotan tan তেনেকৈ আমি লাষ্টৰ যিকেইটা উচ্চাৰণকেইটা মিলাবলৈ sin cosine cos মানে cosine আছিলে sin cosine গতিকে চাইনৰ 90 মাইনাছ থিটা গ'লে cos থিটা পাম sin cosine cosec 90 মাইনাছ থিটা গতিকে sec থিটা cosec sec tan cotan cosine sin sec cosec cotan tan তেনেকৈ আমি এইকেইটা সহজে মনত ৰাখিব পাৰিম গতিকে 90 মাইনাছ থিটা হ'লে কি হয় এই যিটো থিটা আছে এই থিটাটো ইয়ালৈ যাব sin হ'লে cos cosec হ'লে sec তেনেকৈ গতিকে এইকেইটা আমি কি পালোঁ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত এইকেইটা জানিব লাগিব নেক্সট আমি আৰু কি তিনিটা অভেদ আছে ত্ৰিকোণমিতিৰ অভেদ তিনিটা আছে সেই অভেদ তিনিটা জানিব লাগিব ত্ৰিকোণমিতিৰ অভেদ আমি তিনিটা অভেদ পঢ়িম একদম দৰকাৰী হয় এইকেইটা প্ৰথমটো আছে sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 প্ৰথমটো কি sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 নেক্সট আছে 1 প্লাছ tan স্কয়াৰ থিটা ইজ ইকুৱেল টু sec স্কয়াৰ থিটা আৰু এটা আছে 1 প্লাছ cot স্কয়াৰ থিটা ইজ ইকুৱেল টু cosec স্কয়াৰ থিটা কি আছে আমি এইখিনি মনত ৰাখিব লাগিব যে sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা কিমান 1 প্লাছ tan স্কয়াৰ থিটা ইজ ইকুৱেল টু sec স্কয়াৰ থিটা 1 প্লাছ cot স্কয়াৰ থিটা ইজ ইকুৱেল টু cosec স্কয়াৰ থিটা আমি এইকেইটাকে মিলাই পেলাই এনেকৈ বনাব পাৰোঁ বোলে sin স্কয়াৰ থিটা ইজ ইকুৱেল টু এই 1টো এফালে আছে এই প্লাছ cos স্কয়াৰটো ইফালে গুচি গ'ল বোলে মাইনাছ cos স্কয়াৰ থিটা এনেকৈ আমি বনাই ল'ব পাৰোঁ আমি অংক লৈ পেলাই আমি সেইখিনি সলনি কৰিব লগা হ'ব পাৰে গতিকে মূল যিকেইটা আছে মূলকেইটা হৈছে এইকেইটা এই তিনিটা আমি মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি প্ৰথম প্ৰশ্নলৈ গৈছোঁ প্ৰথম 2019 চনৰ যিটো পেট এক্সাম আছিলে তাত এটা প্ৰশ্ন আছিলে যে দ্য ভেলু অফ cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ... cos 179 ডিগ্ৰী cos 180 ডিগ্ৰী ইজ অসমীয়া দিয়া আছিলে cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ... cos 179 ডিগ্ৰী আৰু এইখিনিতে cos কি আছে 180 ডিগ্ৰী মান এনেকৈ দিয়া আছে যে cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ... cos 179 ডিগ্ৰী cos 180 ডিগ্ৰী মান হ'ব এতিয়া আমাক এটো দিয়া আছে প্ৰথম দিয়া আছে এটা অপচন 1 এটা ৰিজাল্ট দিয়া আছে 0 এটা দিয়া আছে -1 এটা দিয়া আছে 1/2 কোনটো শুদ্ধ হ'ব আমি ক'ব লাগে এতিয়া ইয়ানি প্ৰথম চাব লাগিব যে এই যে আছে cos 1 cos 2 আমি যদি চাওঁ ৰিজাল্টটো কিনো মানে ইয়াৰ পৰা যেটো ফলাফল পাম এটো কি হ'ব cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী ... cos 179 ডিগ্ৰী cos 180 ডিগ্ৰী ইয়াৰ পৰা আমি যদি চাওঁ এটা দেখিছো এই আটাইটা মাজত একো চিন নাই মানে ইহতি কি হৈ আছে পূৰণ হৈ আছে এটি কি হৈ আছে পূৰণ হৈ আছে আৰু ডটকে আছে মানে ইয়াৰ পিছত 3 4 5 6 এনেকৈ মাজত cos 178 লৈকে ইয়াৰ ভিতৰত আৰু সোমাই আছে cos 4 পৰা cos 178 লৈকে ইয়াৰ ভিতৰত সোমাই আছে তাৰপিছত 179 180 এতিয়া ইয়াৰ আমাৰ মানটো কিমান হ'ব ক'ব লাগে এতিয়া আমি যদি চাওঁ ইয়াৰ ক্ষেত্ৰত
cos 3 ডিগ্ৰী পিছত আমি যদি এই ইয়াত যিখিনি আমি cosৰ মান পাওঁ 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী হেখিনটো সোমাই আছে ইয়াৰ ভিতৰত আমি কি বুলি ক'ব পাৰোঁ যে cos 1 ডিগ্ৰী cos 2 ডিগ্ৰী cos 3 ডিগ্ৰী এনেকৈ আজ থাকি মাজতে cos 90 ডিগ্ৰীটো সোমাই আছে কি হৈ আছে cos 90 ডিগ্ৰীটো সোমাই আছে তাৰপিছত cos 117 আকৌ এনেকৈ গৈ cos 179 ডিগ্ৰী cos 180 ডিগ্ৰী এনেকৈ আছে গতিকে ইয়াৰ পৰা যদি আমি চাওঁ দেখিছোঁ ইয়াত আমি cos 90 ডিগ্ৰী মানটো জানো cos 90 ডিগ্ৰী মানটো কিমান 0 গতিকে ইয়াৰ মান বাকিখিনি যিমান পূৰণ কৰি যিয়ে নাপাওঁ কিয় লগত যদি আমি 0 টো যদি ইনটু কৰি দিওঁ বোলে এইটা পূৰণ কৰি দিলে মই এনেই ধৰি লৈছোঁ যেনিবা 10 হে পালোঁ এইফালে এটা পূৰণ কৰিবলৈ হ'লে 15 হে পালোঁ যিমানেই নাপাওঁ দৰকাৰ হ'লে মাজত cos 90 ডিগ্ৰী মানটো যেটো 0 হৈ গ'ল গতিকে গোটেই নাম্বাৰ এটা ইনটু কৰাৰ পিছত আমি 0 ৰে যিকোনো নাম্বাৰ ইনটু কৰিলে কি পাম 0 পাম গতিকে ইয়াৰ এনসাৰটো কি হ'ব 0 হ'ব কিয় হ'ব কাৰণ ইয়াৰ ভিতৰত কোন সোমাই আছে cos 90 ডিগ্ৰীটো সোমাই আছে cos 90 মানটো কিমান 0 বাকি যিমানে যি নাম্বাৰ ইনটু নকৰো কিয় যদি এটাৰ মান যদি 0 হয় গোটেইখিনি ইনটু কৰিলে তাৰ ৰিজাল্টটো কি হৈ যাব 0 হৈ যাব গতিকে ইয়াৰ ৰিজাল্টটো ইয়াৰ উত্তৰটো শুদ্ধ উত্তৰটো হ'ব 0 নেক্সট আমাক এটা কোৱেশ্চন দিয়া আছে যদি sin θ + sin স্কয়াৰ θ 1 তেন্তে cos স্কয়াৰ θ + cos টু দি পাৱাৰ 4 θ ইয়াৰ মানটো কিমান হ'ব আমাক দিয়া আছিল এটা দিয়া আছে a দিয়া আছে -1 b দিয়া আছে 1 c দিয়া আছে 0 আৰু d টো দিয়া আছে এটাও নহয় ইয়াত কি দিয়া আছে যদি sin θ + sin স্কয়াৰ θ 1 তেন্তে cos স্কয়াৰ θ + cos টু দি পাৱাৰ 4 θ কি হ'ব দিছে -1 হ'ব নে 1 হ'ব নে 0 হ'ব নে এটাও নহয় এটা আমি এটো কেনেকৈ কৰিম ইয়াত প্ৰথম যেটো দিয়া আছে প্ৰথম চাইলম দিয়া আছে কি sin θ + sin স্কয়াৰ θ 1 ইয়াত যেটো সাইনৰ পৰা আমাক কিহৰ মান হলে cosৰ মান হলে গতিকে মই sin টো cosলৈ নিব পাৰো নি চাম এতিয়া এই sin স্কয়াৰ θ টো যে আছে sin স্কয়াৰ θ টো আমি এটা ফৰ্মুলা পাইছিলো যে sin স্কয়াৰ θ + cos স্কয়াৰ θ কি বুলি পাইছিলো 1 বুলি পাইছিলো গতিকে এই sin স্কয়াৰ θ টো যদি মই হিফালে লৈ যাওঁ আমি কি পাইছো sin স্কয়াৰ θ + cos স্কয়াৰ থিটা 1 বুলি এটা ফৰ্মুলা আছে গতিকে এই sin স্কয়াৰ থিটা যদি হিফালে লৈ যাওঁ তেতিয়া কি হ'ব cos স্কয়াৰ থিটা 1 to 1 এ থাকিব এফালে sin স্কয়াৰ থিটা প্লাস হৈছে হিফালে গলে হ'ব মাইনাস গতিকে 1 - sin স্কয়াৰ থিটা গতিকে এই sin স্কয়াৰ থিটা যদি মই হিফালে লৈ যাওঁ তেতিয়া কি পাম cos স্কয়াৰ থিটা এটা পাম গতিকে কি কৰিম sin থিটা এফালে এনেকৈ লিখিব পাৰো 1 এই sin স্কয়াৰ থিটা ইফালে গৈ যাব গতিকে 1 - sin স্কয়াৰ থিটা এটা কি হল sin থিটা কিমান পাম আমি 1 - sin স্কয়াৰ থিটা 1 - sin স্কয়াৰ থিটা মানে কিমান এইটো 1 - sin স্কয়াৰ থিটা মানে কিমান cos স্কয়াৰ থিটা কিয় যে sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা 1 আছিল যেতিয়া cos স্কয়াৰ থিটা ইফালে ৰাখি দিছিল ইফালে যেতিয়া sin স্কয়াৰ থিটা লৈছিল 1 ৰ লগত sin স্কয়াৰ থিটা কি আছিল মাইনাস আছিল ইফালে প্লাস হৈছিল ইফালে মাইনাস গতিকে 1 - sin স্কয়াৰ থিটা মানে হল cos স্কয়াৰ থিটা গতিকে এই 1 - sin স্কয়াৰ থিটা জায়গাত মই লিখিব পাৰিম কি বুলি cos স্কয়াৰ থিটা বুলি লিখিব পাৰিম এতিয়া ইয়াৰ মানটো আমি উলিয়াই চাম cos স্কয়াৰ থিটাৰ মান এটা পালো sin থিটা গতিকে এটো লিখিম cos স্কয়াৰ থিটা + cos টু দি পাৱাৰ 4 থিটা এটো যদি কৰিব চাম কিমান হ'ব এটা চাওঁ এতিয়া এই যেটো cos স্কয়াৰ থিটা আছে cos স্কয়াৰ থিটা মানে কিমান sin থিটা গতিকে এই cos স্কয়াৰ থিটা জায়গাত মই কি লিখিম বা ইয়াকে আৰু এটা সৰু কৰি লব পাৰো cos স্কয়াৰ থিটা আৰু ইয়াত cos টু দি পাৱাৰ 4 থিটা আছে ইয়াত চোৱা cos দুটা আছে ইয়াত cos চাৰিটা আছে ইয়াৰ পৰা cos স্কয়াৰ থিটা এটা মই কি কৰিব পাৰো কমন লব পাৰো দুইটাৰ পৰা কি লব পাৰো cos স্কয়াৰ থিটা এটা কমন লব পাৰো cos স্কয়াৰ থিটা কমন লৈ কি হ'ব এই cos স্কয়াৰ থিটা ইয়ালৈ ওলাই আহিলে 1 টা থাকিলে একো নাথাকিলে মানে আৰু এই cos টু দি পাৱাৰ 4 থিটাৰ পৰা যদি cos স্কয়াৰ থিটা এটা ওলাই আহে তেতিয়া তাত থাকিব কিমান cos স্কয়াৰ থিটা কি হল cos স্কয়াৰ থিটা + cos টু দি পাৱাৰ 4 থিটা আছিল এই cos স্কয়াৰ থিটা আৰু cos টু দি পাৱাৰ 4 থিটা মই এটা কমন লব পাৰো cos স্কয়াৰ থিটা কমন লব পাৰো তেতিয়া cos স্কয়াৰ থিটা পৰা cos স্কয়াৰ থিটা ওলাই আহিলে ভিতৰত 1 এটা থাকিলে আৰু এই cos টু দি পাৱাৰ 4 থিটাৰ পৰা যেতিয়া cos স্কয়াৰ থিটা ওলাই আহিছে তেতিয়া তাত cos স্কয়াৰ থিটা থাকিলে তেতিয়া কি হ'ব 2 * 2 4 হেতু গতিকে এতিয়া আমি ইয়াত মানকিটা বহাই দিওঁ cos স্কয়াৰ থিটা মানে কিমান sin থিটা এটো অলপতে পাইছো গতিকে এখিনিতে মই বহাইলো কিমান sin থিটা ইনটু 1 আছে 1 বহালো প্লাস আকৌ cos স্কয়াৰ থিটা জায়গাত কি লিখিব পাৰিম sin থিটা লিখিব পাৰিম এটো যদি এতিয়া ইনটু কৰি দিওঁ sin থিটা ইনটু 1 মানে sin থিটা প্লাস ইনটু প্লাস প্লাস sin থিটা ইনটু sin থিটা মানে sin স্কয়াৰ থিটা গতিকে sin থিটা + sin স্কয়াৰ থিটা মানে কিমান পাইছিলো 1 গতিকে ইয়াটো মই কি লিখিব পাৰিম 1 গতিকে cos স্কয়াৰ থিটা + cos টু দি পাৱাৰ 4 থিটা মানে কিমান হ'ব 1 হ'ব গতিকে এনসাৰটো হ'ব কি b নেক্সট আমাক অন্য এটা কোৱেশ্চন দিয়া আছে থিটাৰ কি মানৰ বাবে cos θ √3 sin θ হ'ব সত্য হ'ব 60 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী নে 90 ডিগ্ৰী আমাক সুধিছে কি যে থিটাৰ কোনটো মানৰ বাবে cos θ √3 sin θ হ'ব পাৰে এই গিটা আমাক মান দিয়া আছে এই ভিতৰত কোনটো হ'ব আমাক সুধিছে এতিয়া প্ৰথমে এটো কেনে কৰিম যেটো দিয়া আছে তাৰ সহায়তে কৰিম যে cos θ √3 sin θ বুলি দিয়া আছে এটো আমি কি কৰিব পাৰো ইয়াত cos আছে ইয়াত sin আছে ইয়াত দুইফালে হয় sin টো
একফালে আমি কছেৰে আৰু এইফালে কছেৰে হৰণ কৰি পেলাই নহলে দুইফালে আমি সাইনৰে কোনোবা এটা ডিভাইড কৰি পেলাই যিকোনো এটা আমি নাইকিয়া কৰিব চাম কি কৈছো যে cosটোক সাইনৰে হৰণ কৰি আৰু সাইনটোকো সাইনৰে হৰণ কৰিলে কি হ'ব সাইন সাইন নাইকিয়া হৈ যাব নহলে cosটোক কছেৰে আকৌ সাইনটোক কছেৰে হৰণ কৰোতে cos cos কাট খাই পেলাই কোনোবা এটা নাইকিয়া হৈ যাব তেতিয়া যিকোনো এটা থাকিব এটাৰ পৰা আমি থিতা মান উলিয়াবলৈ সহজ হ'ব দুইটাৰ পৰা উলিয়াব নোৱাৰো সেইকাৰণে আমি দুইটাৰে যিকোনো এটাৰে আমি দুইফালে হৰণ কৰি দিম ধৰি ললো বোলে মই cos থিতাক বোলে sin থিতাৰ হৰণ কৰিছো কি কৈছো খালি আমি বেলেগ সংখ্যা বেলেগ অনুপাতে হৰণ কৰিম হয়তো sin নহলে cos যিকোনো এটাহে পাৰিম গতে আমি cos টোকে sin এৰে হৰণ কৰিছো এফালে যদি sinক sin এৰে হৰণ কৰো ইটোকো আমি কিহে হৰণ কৰিব লাগিব sin থিতাৰে হৰণ কৰিব লাগিব কাৰণ এইফালে sin থিতা হৰণ কৰিলে ইফালেও sin থিতা হৰণ কৰিব লাগিব তেতিয়া সমানে থাকিব এতিয়া ইয়াৰ sin থিতাটোৱে কি হ'ব কাট খাব আৰু এই দুইটাৰ পৰা আমি এটা কৰিব পাৰিম যে আমি এটা অনুপাত জানো যে tan থিতা sin theta by cos theta এটো খালি আমি মনত ৰাখিব লাগিব যে tan theta কিমান sin theta by cos theta হলে তাৰ পৰা আমি cot theta এটা মান উলিয়াব পাৰো সেই লুটি খাই যাব cos টো ওপৰলৈ যাব তলত কোন আহিব sin theta কেলে tan ৰ উল্টা cot গতিকে tan theta যদি sin theta by cos theta হয় cot theta কিমান হ'ব cos theta by sin theta এইটো আছে cos theta by sin theta তেতিয়া আমি কি লিখিব পাৰো এইটো জেগাত cot theta লিখিব পাৰো cot theta কিমান √3 কিমান পাইছো cot theta √3 আমি এটা জানিব লাগিব cot ৰ কোনটো মান cot কিমান ডিগ্ৰীৰ কাৰণে আমি √3 পাও আমি জানো যে cot কিমান ডিগ্ৰীৰ কাৰণে 30 ডিগ্ৰীৰ কাৰণে কিমান পাও √3 পাও গতিকে ইয়াত থিতা মান কিমান হ'ব 30 ডিগ্ৰী cot 30 ডিগ্ৰী মান √3 হয় গতিকে থিতা মানটো কিমান হ'ব 30 গতিকে এনসাৰটো হ'ব এটো তাৰ পিছত আমাৰ অন্যটা প্ৰশ্ন দিয়া আছে 1.5 মিটাৰ উচ্চতাৰ ছোৱালী এজনী বিদ্যুতৰ খুঁটা এটাৰ পৰা 3 মিটাৰ দূৰত্বত থাকিলে ছোৱালীজনীৰ ছাৰ দৈৰ্ঘ্য 4.5 মিটাৰ হয় তেন্তে খুঁটাটোৰ উচ্চতা হ'ব কি কৈছে 1.5 মিটাৰ উচ্চতাৰ ছোৱালীজনী বিদ্যুতৰ খুঁটা এটাৰ পৰা 3 মিটাৰ দূৰত্বত থাকিলে ছোৱালীজনীৰ ছাৰ দৈৰ্ঘ্য 4.5 মিটাৰ তেন্তে খুঁটাটোৰ উচ্চতা হ'ব এতিয়া আমি এই অংকটো কেনে কৰিম প্ৰথম ইয়াৰ পৰা ছবি সহায়ত আমি কৰিব লাগিব কি আছে 1.5 মিটাৰ উচ্চতাৰ এজনী ছোৱালী আছে গতিকে মই ধৰিলো 1.5 মিটাৰ এজনী ছোৱালী ইয়াত এটো মই নাম দিলো A আৰু ইফালে দিলো B তাৰ পিছত ছোৱালী বিদ্যুতৰ খুঁটা এটাৰ পৰা 3 মিটাৰ দূৰত আছে মই ধৰিলো খুঁটাটো ইফালে আছে এটো খুঁটাটোৰ নামটো দিলো মই C D আৰু ছোৱালীজনী 3 মিটাৰ দূৰত আছে মানে ইয়াৰ পৰা এলে কিমান 3 মিটাৰ ঠিক আছে আৰু এটা দিছে যে ছোৱালীজনী ছাৰ দৈৰ্ঘ্য 4.5 মিটাৰ ছোৱালীজনী তেতিয়া ছাৰটো ইফালে নপৰে ইমান হলে ইফালে যাও কি বগা লাগিব গতিকে মই ছাৰটো ইফালে লম 4.5 মিটাৰ আৰু ধৰিলো ছোৱালীজনী ছাৰটোকত ই লেকে পৰি আছে এতিয়া আমাক সুধিছে এই খুঁটাটোৰ উচ্চতা মানে আমাক খুঁটাটোৰ উচ্চতা দিয়া নাই এটো উলিয়াব কৈছে আমাক হ'ব পাৰে 1.5 মিটাৰ 2.8 মিটাৰ 2 মিটাৰ আৰু 2.5 মিটাৰ কোনটো হ'ব সুধিছে এতিয়া আমি এটো কৰিবলৈ যাতে প্ৰথম ইয়াত ত্ৰিকোণমিতিৰ সহায় কৰিব লাগিব ত্ৰিকোণমিতিৰ প্ৰয়োগ কৰিব লাগিব এনেকুৱা অংক থাকিলে সদায় আমি যেটো থাকে ইয়াৰ পৰা এটা সদায় কি বনাব চাম ত্ৰিভুজ এটা বনাব চাম গতিকে আমি ইয়াৰ পৰা এটা ত্ৰিভুজ পাম মানে এটা ত্ৰিভুজটোৰ পৰা আমি যদি চাব বিচাৰো এটা আমি ইভাগে স্কেলৰ সহায় থাকিলে মিলি যাব গতিকে ইয়াৰ পৰা যদি আমি মিলাব চাও কেনেকৈ মিলাম যে ইয়াত আমি যি দুটা বাহুৰ মান জানো তাৰ সাপেক্ষে প্ৰথম কোনোবা এটা মান উলিয়াব চাম ধৰিলো মই ইয়াত এতিয়া এটো আমি লম্ব এটা জানো আৰু ইয়াত এডাল ভূমি মান জানো যেটো এটো কোন সাপেক্ষে কৈছো সাটো ইয়াত পৰিছে গতি এটো কোন সাপেক্ষে কৰিম এটো কোন সাপেক্ষে কৰিলে কি হ'ব এডাল হ'ব লম্ব এডাল হ'ব ভূমি তাৰ পৰা মই এটো থিতা হিচাপে ধৰি তাৰ কোণৰ মানটো প্ৰথম উলিয়াই লম তেতিয়া কি হ'ব ইয়াৰ কোণৰ মানটো উলিয়াই লব পাৰিলে তেতিয়া এই ইয়াৰ পৰা ইয়ালে যেটো দৈৰ্ঘ্যটো জানো এই লম্বডালৰ ভূমিডালৰ দৈৰ্ঘ্যটো গম পালো এফালে 3 মিটাৰ এফালে 4.5 মিটাৰ টোটাল 7.5 মিটাৰ আছে গতি এইখিনি বাইখিনি যেটো জানো ইয়াৰ মানটো জানিলে মই ইয়াৰ মানটো উলিয়াব পাৰিম মানে কোণৰ মানটো জানিলে এই লম্ব খুঁটাটোৰ উচ্চতাটো উলিয়াব পাৰিম হেনে কি কৰিম প্ৰথম এই থিতা যেটো কোণ আছে থিতা কোণটোৰ মানটো উলিয়াব চাম গতিকে ত্ৰিভুজ যেটো AB আছে ত্ৰিভুজ AB ইট মই কি কৰিম tan থিতা হিচাপে প্ৰথম তাৰ মানটো উলিয়াব চাম কোনটো লৈছো ত্ৰিভুজ দুটা আছে এটা ABE এটা আছে হেতু সমকোণ ত্ৰিভুজ আৰু এটা আছে CDE হেতু এটা সমকোণ ত্ৰিভুজ গতি এই সমকোণ ত্ৰিভুজ দুটাৰ পৰা যিকোনো এটা লম প্ৰথম কাক ললো ABE এই ত্ৰিভুজটো যেতিয়া ললো AB লওঁতে তাক মই এই সূক্ষ্মকোণটোৰ সাপেক্ষে আমি কৈছো যে সূক্ষ্মকোণ সাপেক্ষে আমি কৰো গতিকে ইয়াত সূক্ষ্মকোণ কোন আছে থিতা গতিকে থিতাটো সাপেক্ষে কৰিম গতিকে তাক tan থিতা হিচাপে লৈছো কেলে tan থিতা লৈছো মই কৈছো কাৰণ ইয়াত কাৰ মান জানো আমি লম্বডালৰ মান জানো আৰু ভূমি মান আমি প্ৰথমতে কৈছিলো তেল ভূ মানে লম্বৰ ভূমি জানিলে কাক লম টেনক লম সেই যাৰ মান দিয়া আছে তাৰ ওপৰত নিৰ্ভৰ কৰি tan লম নে cos লম হেতু নিৰ্ভৰ কৰিব গতিকে লম্বৰ যেটো ভূমি দিয়া আছে সেইকাৰণে tan লৈছো tan থিতা আমি জানো লম্ব বাই ভূমি লম্ব মানে কিমান AB বাই ভূমি মানে ইয়াৰ পৰা ইয়ালে ধৰিছো এটা ত্ৰিভুজটো এটো হে AB গতিকে 4.5 AB মান 4.5 টো আমি লিখা আগতে মই BE বুলি লিখি লৈছো এতিয়া AB মানে কিমান জানো 1.5 গতিকে 1.5 আহিলে BE মানে কিমান 4.5 কিমান আছে কেনে গম পালো
এ বি মান গম পালোঁ 1.5 বি মান কিমান পালোঁ 4.5 এতিয়া আমি জানো এইটো যদি 15 হিচাপে ধৰোঁ যদি 45 হিচাপে ধৰোঁ 3 15 45 গতিকে 15 15ক এবাৰ 15 45ক তিনিবাৰ মানে 1.5 1.5ক এবাৰ যাব আৰু 1.5 4.5ক তিনিবাৰ যাব গতিকে এইটো কিমান পালোঁ 1/3 গতিকে tan θ ইকুৱেল কিমান পালোঁ 1/3 পালোঁ নেক্সট আমি কি কৰিম এটা ইটো ত্ৰিভুজ লম CDE লম এইখিনিতে tan θ মান এটা উলিয়াই থলো নেক্সট আমি কি লম বুলি গলো ত্ৰিভুজ CDE এইটো ত্ৰিভুজ লম CDE তাৰ পৰা আমি CD মান পাম সেইকাৰণে প্ৰথম ইয়াত tan θ মান এটা উলিয়াই গলো এটো 1/3 পালো আৰু তাৰ এটা কি কৰিম CD বাকি মানকিটা বহাব চাম CD যেতিয়া লৈছো তাত কি পাম CD আমি ই কোণ সাপেক্ষে লম গতিকে tan θ বুলি লিখিম আৰু এবাৰ লম্ব কোণ হ'ব লম্ব হ'ব CD গতিকে লিখিম CD বাই ভূমি ভূমি মানে কোন এবাৰ ভূমি এই ত্ৰিভুজটো গুটেটো লৈছো গতিকে ইয়াৰ পৰা ইয়ালে গুটেডাল ভূমি হিচাপে আহিব ভূমি আহিব DE কোন আহিব DE ইয়ালে গুটেডাল আহিব কাৰণ এবাৰ ডাঙৰ ত্ৰিভুজটো লৈছো সৰু ত্ৰিভুজটো লৈছো কাৰণে B আহিছিলে গুটে ডাঙৰ ত্ৰিভুজটো লৈছো কাৰণে DE আহিব মানখিনি বহাই যাম tan θ মানে অলপ আগতে পাইছো 1/3 গতিকে 1/3 লিখিলো CD মানে কিমান নাজানো গতিকে CD টো CD ভাগে থাকিব DE D মানে কোনটো ইয়াৰ পৰা ইয়ালৈকে এইখিনি পৰা হিলা 3 এইখিনি পৰা হিলা 4.5 মানে দুইটা যোগ হৈ যাব গতিকে 7.5 গতিকে কিমান হ'ব 7.5 হ'ব এটো যদি কোন কিমান হ'ব বজপন কৰিম CD * 3 মানে 3CD আৰু 7.5 * 1 মানে 7.5 CD টো মই ইফালে ৰাখি দিলো 3 টো ইফালে পূৰণ আছে ইফালে গলে হৰণ হ'ব গতিকে 7.5 ক 3 এ ডিভাইড কৰিম 7.5 যদি নধৰি 75 বুলি ধৰো কিমান হ'ব 3 * 2 = 6 7 6 গল 1 5 3 5 গুণ 15 আৰু দশমিকটো যে আছিল দশমিকটো দি দিলে হল মানে 2.5 গতিকে আমি খুঁটাটোৰ উচ্চতা কিমান পালো 2.5 উত্তৰটো হ'ব কোনটো এটো 2.5 আমি নেক্সট কোৱেশ্চন পাইছো নেক্সট কোৱেশ্চনটো কি আছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্থন কোণ 30 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা হ'ব 1/√3 √3 10/√3 নে 10√3 কি হৈছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰা মই ধৰিলে এটা স্তম্ভ আঁকি ললো এডুল স্তম্ভ AB বুলি হলে স্তম্ভটোৰ নাম স্তম্ভৰ পাদবিন্দু মানে কিটো তলত যেটো আছে হেটো এটো আৰু শীৰ্ষবিন্দু মানে এটো হৈছে শীৰ্ষবিন্দু আৰু বিটো হৈছে পাদবিন্দু ইয়াত এতিয়া এই পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ইয়াৰ পৰা 30 মিটাৰ আঁতৰত গতি মই হিবা ধৰিলো 30 মিটাৰ আঁতৰত মানে ইয়াৰ পৰা ইয়াত ভূমিত থকা এটা বিন্দু এই ভূমিতে এটা বিন্দু আছে মই বিন্দুটোৰ নাম ধৰিলো C বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উত্থন কোণ মানে ইয়াৰ পৰা শীৰ্ষৰ উত্থন কোণ হলে এনেকুৱা হ'ব এটো হ'ব উত্থন কোণ এই তলৰ পৰা চাইছে হেটো হৈছে উত্থন কোণ কিমান আছে 30 ডিগ্ৰী গতিকে তোমাক দিয়া আছে কিমান বুলি 30 ডিগ্ৰী বুলি দিয়া আছে স্তম্ভটোৰ উচ্চতা মানে AB উলিয়াব কৈছে কি কৈছে বুজি পাইছা না আমি আগৰবাৰ কৈছো এটা স্তম্ভটো গল AB তাৰ পাদবিন্দু মানে কোন B ৰ পৰা 30 মিটাৰ আঁতৰত গতিকে 30 মিটাৰ আঁতৰত মানে ইয়াৰ পৰা 30 সেমি আঁতৰত কোন এটা মই C বিন্দু ধৰিলো বিন্দু এটা আছে বুলি কৈছে তাৰ পৰা আকৌ কি স্তম্ভৰ শীৰ্ষৰ উত্থন কোণ মানে তাৰ পৰা স্তম্ভটোৰ শীৰ্ষলৈ আমি যদি উত্থন কোণ চাও তেতিয়া কিমান 30 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা উলিয়াব কৈছে এতিয়া আমি কি পাইছো ইয়াৰ এটা থিতা দেখিয়া আছো আমাক কি আছে ত্ৰিভুজটো এটা কি এটো থিতা কোণ এটো 90 ডিগ্ৰী কোণ কাৰণ কেলে 90 কাৰণ স্তম্ভটো কি সিধাকে থাকিব 90 ডিগ্ৰী হৈ থাকিব লম্বকে থাকিব গতিকে এটো হৈছে 90 ডিগ্ৰী কোণ আৰু এটো হৈছে থিতা কোণ মানে এতে বুজালে কি ভূমি বুজালে আৰু উলিয়াব লাগে কাক এটা লম্ব গতিকে লম্বৰ ভূমিৰ মাজত সম্পৰ্ক থকা কোন আছিল tan θ আৰু cot θ আছিল তেল ভূ মানে tan θ লম্ব বাই ভূমি বা cot θ তে কি হ'ব ভূমি বাই লম্ব আমি উল্লেখ কৰিব পাৰো গতিকে cot বা tan যিকোনো এটা ক্ষেত্ৰত লৈ পেলাই চালে হ'ব গতিকে আমি tan বুলি ধৰি লৈছো ইয়াত আমি যদি চাও tan θ সদায় কি কৰিম ত্ৰিকোণমিতি অনুপাত কোনোবা এটা ব্যৱহাৰ কৰিম এতিয়া ইয়াত ভূমি আৰু লম্বৰ মাজত সম্পৰ্ক সেইকাৰণে tan θ ইউজ কৰিছো গতিকে tan θ কিমান হ'ব ভূমি বাই tan মানে লম্ব বাই ভূমি আছিল লম্ব মানে কোন আছিল AB আৰু ভূমি মানে কোন BC আমি এনেকে মিলাই লব লাগিব প্ৰথম tan θ মানে এটা আমি জানো কিমান আছে tan θ মানে tan 30 ডিগ্ৰী আছে গতিকে tan 30 ডিগ্ৰী বুলি লিখিম AB মানে কিমান আছে নাজানো গতিকে AB মান উলিয়াবহে লাগে AB টো AB বুলি ৰাখিম কাৰণ লম্বটো এটো খুঁটাটো স্তম্ভটো BC মানে কিমান আছে 30 গতিকে ইয়াত বহিব 30 tan 30 ডিগ্ৰী মানটো কিমান tan 30 ডিগ্ৰী মান আছে 1/√3 এটো আমি লিখা আছে tan 30 ডিগ্ৰী মানে 1/√3 গতিকে তাৰ পৰা চাইল হ'ল যদি সুবিধা হয় তালি আমাৰ মত থাকিব লাগিব 1/√3 AB টো AB বুলি ৰাখিলো এফালে ৰাখিলে কিমান 30 গতিকে 30 থাকিলে এটা আমি বজপূৰণ কৰিম কেনেকৈ বজপূৰণ কৰিম AB লগত পূৰণ হ'ব √3 গতিকে √3 * AB আৰু 30 লগত ইনটু হ'ব 1 গতিকে 30 এখানে ঠিক আছে AB মান উলিয়াব লাগে AB টো এফালে ৰাখি দিম আৰু 30 টো লগত কি হ'ব এফালে √3 টো পূৰণ হৈ আছে গতিকে হিফালে গলে √3 টো হৰণ হ'ব এনেকুৱা হ'ব এটা এটো √3 টো আমি 30 হৰণ কৰিব নোৱাৰো ইয়াক আমি কি কৰিম হৰ পৰিমেয়কৰণ কৰিব পাৰো কেনে কৰিব পাৰো বা এনেকৈ কৰিব পাৰো
এটা √3 যে আছে √3 30 নাভাঙি আমি 30 টো নেকি ভাঙিব পাৰো নে 3 * 10 30 আৰু তলত ভাঙিব পাৰো কি √3 এই √3 ডাঙৰ নে 3 ডাঙৰ 3 টো ডাঙৰ আমি জানো যে 3 টো কেনেকৈ হয় √3 * √3 হৈ পেলাই 3 হয় মানে √3 যদি ঠিক ডিভাইড কৰো √3 যদি ঠিক ডিভাইড কৰো √3 টাইমছ যায় গতিকে √3 টো আমি 3 টো কাটি দিম কিমান হ'ব √3 হ'ব গতিকে 10 √3 হ'ল গতিকে ইয়াত এনসাৰটো কিমান পালো 10 √3 কোনটো এটো 10 √3 টো হ'ব তাৰ এনসাৰ নেক্সট আমাক প্ৰশ্নটো দিয়া আছে 1 + tan স্কয়াৰ a ডিভাইডেড বাই 1 + cos স্কয়াৰ a ইজ ইকুৱেল টু কি হ'ব সুধিছে tan স্কয়াৰ a হ'ব পাৰে নে cos স্কয়াৰ a হ'ব পাৰে নে sec স্কয়াৰ a হ'ব পাৰে নে cos স্কয়াৰ a কোনটো হ'ব সুধিছে ঠিক আছে আমি প্ৰথম লিখি লম কি আছে 1 + tan স্কয়াৰ a ডিভাইডেড বাই 1 + cos স্কয়াৰ a এটা আমি কেনেকৈ কৰিম এটো কেনেকৈ পাওঁ হয় দুইটা আমি একেলগ কৰি লম হয় আমি tan টো কট কৰিব চাম নহলে cot টো কি কৰিব চাম tan কৰিব চাম tan টো কট কৰিম নহলে cot টো tan কৰিম কেনেকৈ কৰিব পাৰিম ঠিক আছে মই ইয়াত দেখাই গৈছো 1 + tan স্কয়াৰ টো tan স্কয়াৰ বুলি ৰাখি দিছো ওয়াত তলত যেটো আছে 1 + cotক আমি tan লৈ নিব পাৰো আমি পাইছিলো যে tan θ = কিমান আছিল 1/cot θ আৰু cot θ = কিমান আছিল 1/tan θ আনটো এটাৰ আনটো উল্টা গতিকে আমি কি কৰিম এই যেটো tan স্কয়াৰ আছে cot স্কয়াৰ আছে cot স্কয়াৰটো মই কি বুলি লিখিম cot θ যদি 1/tan θ হয় তেতিয়া এটো কি হ'ব 1/স্কয়াৰ লাগি আছে কাৰণে 1/ আমি কি লিখিম tan স্কয়াৰ θ লিখিম বুজি পাইছনে কেনেকৈ তাৰ পিছত আমি কি কৰিম এফালে লিখিছো এতিয়া ওপৰত যেনেকৈ আছে তেনেকৈ ৰাখো 1 + tan স্কয়াৰ a আছে 1 + tan স্কয়াৰ a ৰাখো এটো θ নহয় a আছিলে মই ইয়াৰ পৰা দেখাওতে এই θ লিখি দিছো গতিকে এটো tan স্কয়াৰ এটো ওপৰত যেনেকৈ আছে তেনেকৈ থাকিব এই তলৰটো কি কৰিম এডাল ওপৰৰ হা এডাল হৈছে এডাল এতিয়া এই তলৰটো কি হ'ব আমি লসাগু লম ইয়াত tan স্কয়াৰ আছে গতিকে tan স্কয়াৰ লসাগু লম 1 টো তলত একো নাই মানে একটা আছে গতিকে 1 ৰ লগত tan স্কয়াৰ পাবলৈ কি tan স্কয়াৰ পূৰণ কৰিব লাগিব সো tan স্কয়াৰ আহিব ইয়াত tan স্কয়াৰ মিলি আছে একো পূৰণ কৰিলে ওপৰ +1 টো +1 এ থাকিব নেক্সট আমি কেনেকৈ কৰিম এটো কৰিম কি হ'ব ওপৰত যেনেকৈ আছে তেনেকৈ থাকিব 1 + tan স্কয়াৰ আছে 1 + tan স্কয়াৰ থাকিব তলৰটো যদি চাও ইয়াক আমি ভগ্নাংশটো এটো স্টেপ নাপাতি ডাইৰেক্ট লুটি দিব পাৰিম আমি ভগ্নাংশটা কেনেকৈ কৰো বলে 2/3 ডিভাইডেড বাই 2/5 আছে তেতিয়া আমি কি কৰো 2/3 ইনটু কৰি 5 টো ওপৰ দি পেলাই 2 টো তেনেকৈ দিলো ইয়াতে কি হ'ব যেটো 1 + tan স্কয়াৰ আছে সেইটো আমি তেনেকৈ ৰাখিম আৰু ইনটু কৰি পেলাই এটো লুটি খাই দিম মানে ওপৰলৈ যাব tan স্কয়াৰ আৰু তললৈ যাব কোন tan স্কয়াৰ + 1 মানে কিমান 1 + tan স্কয়াৰ বুলি লিখিব পাৰো গতিকে 1 + tan স্কয়াৰ এটা কি আছে এফালে 1 + tan স্কয়াৰ তলত 1 + tan স্কয়াৰ দুটা কেনসেল যাব কাৰণ তলৰ ওপৰ কেনসেল যাব পাৰে গতিকে ইয়াত থাকিব কিমান tan স্কয়াৰ এটো কোন আছে ইয়াত লৰ একো নাই মানে একটা আছে গতিকে হি ওপৰত আছে এটো এটা আমি কটাকটি কৰিব পাৰো গতিকে থাকিলে কি tan স্কয়াৰ গতিকে উত্তৰটো হ'ব কোনটো এটো আমাৰ নেক্সট কোৱেশ্চনটো আছে sin স্কয়াৰ 29 ডিগ্ৰী + sin স্কয়াৰ 61 ডিগ্ৰী মান হ'ব কি হৈছে sin স্কয়াৰ 29 ডিগ্ৰী + sin স্কয়াৰ 61 ডিগ্ৰী এটা মাজে আছে 29 61 এবোৰ আমি যেনেকৈ 0 আমি মানবোৰ কাৰ ক্ষেত্ৰত পাইছিলো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী কাৰ 90 ডিগ্ৰী ক্ষেত্ৰত গতিকে 29 ডিগ্ৰী 61 ডিগ্ৰী ক্ষেত্ৰত আমি এনেকৈ নাপাও গতিকে আমি ইয়াত এটা বস্তু চাব পাৰো এই যেটো 29 আছে আৰু 29 লগত 61 টো প্লাস কৰিলে কেনেকৈ 90 হয় নেকি যদি 90 হয় এটো কি হ'ব পূৰক কোণ আছিলে আমি পূৰক কোণৰ অনুপাত মতে তেতিয়া কৰিম এটা চাও যোগ কৰি 9 কে 10 1 6 2 8 9 গতিকে 90 পাইছো মানে হেতে কি হয় পূৰক কোণ গতিকে পূৰক কোণৰ আমি ফৰ্মুলা কৰিম sin আৰু দুইটা কি আছে sin থাকিলে আমি কি কৰিম বুলি কৈছিলো cos আহিব গতিকে আমি cosলৈ নিবলৈ চাম ইয়াক কেনেকৈ আহিব ঠিক আছে প্ৰথম চাও কি দিয়া আছে sin স্কয়াৰ 29 ডিগ্ৰী + sin স্কয়াৰ 61 ডিগ্ৰী ইয়াৰে এটা কি কৰিম sin স্কয়াৰ বলে প্ৰথমটোকে এটো 29 বুলি ৰাখিলো ধৰা পিছৰটো মই কি কৰিম sin স্কয়াৰ বুলি লিখি পেলাই সেই পূৰক কোণ আছে ইয়াত খালি দুইটাকে পূৰক নকৰো যিকোনো এটাকে পূৰক কোণৰ আমি অনুপাতত কৰিব চাম sin স্কয়াৰ 29 টো sin স্কয়াৰ 29 এ থাকিব যেটো sin স্কয়াৰ 61 আছে তাকে আমি কি কৰিম পূৰক কোণৰ যিকোনো এটা এটুকু কৰিব পাই এটুকু কৰিব পাই মই এটুকু কৈছো এটু আমি কি বুলি কৰিব বসচোন 90 ডিগ্ৰী মাইনাস খালি কি কৰিম 90 মাইনাস থিটা যে কৰো 90 মাইনাস কি কৰিব লাগিব এটা 61 পাব লাগে এটা খালি 90 মাইনাস 61 নহয় আগো 61 হবহে লাগে 90 মাইনাস কিমান কৰিম যেটো 29 প্লাস কৰিলে 61 ৰ লগত 29 প্লাস কৰিলে 90 পাইছিলো গতিকে 90 পা 29 ডিগ্ৰী মাইনাস কৰিলে কি পাম 61 ডিগ্ৰী সমান হৈ আছে নে যে sin স্কয়াৰ থিটা সৰি sin স্কয়াৰ 29 ডিগ্ৰী এটো sin স্কয়াৰ 29 ডিগ্ৰী আছে ইয়াত sin স্কয়াৰ 61 ডিগ্ৰী আছে মই কি লিখিলো sin স্কয়াৰ 90 - 29 মানে কি 90 - 29 মানে কিমান 61 গতিকে আমি এটো পূৰক কোণৰ ক্ষেত্ৰত কৰিব গৈছো গতিকে sin স্কয়াৰ 29 ডিগ্ৰী প্লাস এটো কি হ'ব আমি পাইছিলো যে sin 90 - থিটা = cos থিটা এনেকৈ পাইছিলো পূৰক কোণৰ ক্ষেত্ৰত এতিয়া ইয়া যেনিবা স্কয়াৰ লাগি আছে গতিকে এটো cos আহিব গম পালো গতিকে sin টো cos কৰি দিম আৰু ওপৰত স্কয়াৰ আছে কাৰণে স্কয়াৰ আহিব আৰু ইয়াত যেটো থাকে এটো তালে যায় থিটাটো তালে যাব গতিকে ইয়াত 29 আছে গতিকে ইয়ালে কোন আহিব cos
স্কোয়াৰ 29 ডিগ্ৰী এতিয়াটো কি হ'ল sin স্কোয়াৰ 29 ডিগ্ৰী প্লাস cos স্কোয়াৰ 29 ডিগ্ৰী আমি এটা ফৰ্মুলা পাইছিলো যে sin স্কোয়াৰ থিটা প্লাস cos স্কোয়াৰ থিটা ইজ ইকুৱেল টু 1 গতিকে sin স্কোয়াৰ 29 ডিগ্ৰী প্লাস cos স্কোয়াৰ 29 ডিগ্ৰী কিমান হ'ব 1 হ'ব গতিকে ইয়াৰ ৰিজাল্টটো কিমান হ'ব এনসাৰটো হ'ব 1 এতিয়া আমি লৈছো 2018 চনত পেট এক্সামত যিটা আছিল সেইটা কোৱেশ্চন লব বিচাৰিছো এটা প্ৰথম তাৰ এটা কোৱেশ্চন আছিল যে sin স্কয়াৰ থিটা * 1 + cos স্কয়াৰ থিটা মান হ'ব 0 - 1 1 নে 2 খুদিছে যে sin স্কয়াৰ থিটা * 1 + cos স্কয়াৰ থিটাৰ মান হ'ব 0 - 1 1 নে 2 এতিয়া আমি কেনে কৰিম প্ৰথম আছে sin স্কয়াৰ থিটা প্ৰথম sin স্কয়াৰ থিটা বুলি ৰাখিলো আৰু 1 + cos স্কয়াৰ থিটা ই এটা ফৰ্মুলাত পৰি আছে কি ফৰ্মুলাত পৰি আছে যে 1 + cos স্কয়াৰ থিটা = আমি পঢ়িছিলো কিমান পাইছিলো 1 + cos স্কয়াৰ থিটা = cos স্কয়াৰ থিটা গতিকে আমি এই যেটো 1 + cos স্কয়াৰ থিটা আছে আমি তাৰ লিখিব পাৰিম এটো যেটো ব্ৰেকেট আছে ব্ৰেকেট কি হৈছে ইনটু বুজাইছে আৰু 1 + cos স্কয়াৰ থিটা কি লিখিম cos স্কয়াৰ থিটা বুজি পাইছনে sin স্কয়াৰ থিটা ইনটু কি হল এটো ফৰ্মুলাটো পাইছে যেটো আমি অভেদ পাইছিলো অভেদটোৰ পৰা 1 + cos স্কয়াৰ থিটা = cos স্কয়াৰ থিটা তাৰ পৰা আছে cos স্কয়াৰ থিটা এতিয়া সাইনৰ বিপৰীত কি কোন আছিল cos আছিল গতিকে আমি সাইনটো কি লিখিব 1 / cos স্কয়াৰ থিটা বুলি লিখিব পাৰো কাৰণ কি আছিল যে sin থিটা = 1 / cos থিটা সেইকাৰণে এটো স্কয়াৰ আছে কাৰণ জানিবা h স্কয়াৰ আহিলে আৰু এই যেটো cos স্কয়াৰ থিটা আছে গতিকে আমি cos স্কয়াৰ থিটাটো এনেকৈ ৰাখিলো এটা ইয়াৰ লগত একো নাই মানে একটা আছে গতিকে এই cos স্কয়াৰ থিটা কেনসেল গল 1 টো 1 তে কেনসেল গল থাকিব কিমান 1 গতিকে ইয়াৰ আনসাৰটো হ'ব কিমান 1 এই c টো হ'ব তাৰ পিছত আৰু এটা আমাক কোৱেশ্চন দি আছে এটো যে sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী ডিভাইডেড বাই cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী মান হল কি দিছে sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী ডিভাইডেড বাই cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী মান হল বুলি সুধিছে 1 0 নে 1/2 নে -1 কোনটো হ'ব আমাক সুধিছে এটা যে চাও 63 27 এইটা আমি কি পাইছিলো ত্ৰিকোণমিতিক অনুপাতকিটা মানখিনি তেনেকে নাপাও নিৰ্দিষ্টকে আমি তাত যিকিটা পাইছিলো 0 30 45 60 90 সেইকিটা ভিতৰত নাই আৰু তেতিয়া আমি কি চাম এই কোণ দুটা যেটো 63 আৰু 27 আছে বা 17 আৰু 73 আছে এইটা যোগ কৰিলে 90 হয় নেকি 63 আৰু যদি 27 প্লাস 7.01 6 দিন থাকে ন গতিকে 90 পাইছো আৰু 17 লগত যদি 73 যোগ কৰিছাম 7.01 থাকে 9 গতিকে পূৰক কোণ হ'ব এটা পূৰক কোণৰ আমি অনুপাতৰ সহায়ত কৰিব লাগিব পূৰক কোণৰ সহায়ত কেনেকৈ কৰে মই শিকাইছো এবাৰ প্ৰথম ভালকে মন কৰি যাবা প্ৰথম যেটো আছে sin স্কয়াৰ 63 ডিগ্ৰী ইয়াৰ কি কৰিম যিকোনো এটা খলাম হয় এটো খলাম নহলে এটো খলাম মানে sin স্কয়াৰটো সাইনক আমি কি হল নিব পাৰো আমি পাইছিলো যে sin 90 - থিটা = cos থিটা তেনেকৈ পাইছিলো গতিকে সাইনক কসল নিব পাৰিম গতিকে ইয়াৰ যিকোনো এটা খলাম হয় সাইনটো কসল নে এটো সাইনক কসল নিম নহলে হিটো সাইনক কসল নিম আৰু ইয়াৰ cos এটাকে খলাম দুইটা একে নাৰাখো এটা যদি cos আছে হিটোক সাইন নিম ইয়াৰ এটা যদি সাইন আছে হিটোক কসল নিম তেনেকৈ গতিকে এটো sin স্কয়াৰ 63 টো মই প্ৰথম লিখিলো গতিকে সাইন এটো সাইনটা ৰাখিলো পিছৰটো ধৰা মই কসল নিম কেনেকৈ কসল নিম এটা চাব লাগিব এই sin স্কয়াৰটো তাৰ কথা খেলে আমি সিধা সিধি খালি cos 27 বুলি লিখি দিব নোৱাৰো কি কৰিম প্ৰথম sin স্কয়াৰ 27 যে আছে 27 টো মই চাব লাগিব 90 পৰা কি মাইনাস কৰিলে 27 হ'ব যেটো আমি 63 প্লাস কৰি দেখিছিলো 27 ৰ 90 পাইছিলো গতিকে আমি কি কৰিম 63 এটা মাইনাস কৰিলে মানে 90 - 63 কৰিলে 27 হ'ব সো 90 - 60 লিখিছো আমি ঠিকে আছে না sin স্কয়াৰ 63 ডিগ্ৰী টু sin স্কয়াৰ 63 ডিগ্ৰী বুলি ৰাখিছে প্লাস টু প্লাস এ sin স্কয়াৰ টু sin স্কয়াৰ আছে 27 টো কেনেকৈ লিখিছো 90 - 63 মানে আমি 90 - থিটা তেনেকৈ কৰিছো ইয়াটো কি এবাৰ ধৰা এটো চেঞ্জ কৰিম এটো আমি কি কৰিম cos স্কয়াৰ এই যেটো 17 আছে 17 টো মই কি বুলি লিখিব 90 মাইনাস চাব লাগিব 19 ৰ পৰা 17 পাবলৈ কি কৰিম ইয়াৰ পৰা মাইনাস কৰিম 10 হল 10 হাত গল 3 8 থাকিলে 8 গল 7 মানে 73 ৰো গতিকে 73 মাইনাস কৰিলো মানে কি 90 পৰা 73 গল 17 প্লাস এটাহে চেঞ্জ কৰিম এটো চেঞ্জ কৰিলে হিটো নকৰ হিটো যেনেকৈ আছে তেনেকৈ থাকিব এটাহে চেঞ্জ কৰে গতিকে এনেকৈ ৰাখিলো নেক্সট আমি কি চাম ইয়াৰ পৰা প্ৰথম sin স্কয়াৰ 63 ডিগ্ৰী আছে sin স্কয়াৰ 63 ডিগ্ৰী লিখিলো প্লাস sin স্কয়াৰ 90 - থিটা মানে sin 90 - থিটা = cos থিটা গতিকে এটো cos যেনিবা sin স্কয়াৰ আছে গতিকে cos স্কয়াৰ আহিব আৰু থিটা না যেনিবা 63 আছে গতিকে 63 ডিগ্ৰী আহিব প্লাস cos স্কয়াৰ এটো cos স্কয়াৰ এটো আমি খলাইছিলো 90 - থিটা কৈছো গতিকে cos 90 - থিটা মানে কিমান sin থিটা গতিকে আমি ইয়াত কি কৰিম এটো sin লৈ যাম গতিকে হৈ যাব এটো sin স্কয়াৰ আৰু 90 - থিটা মানে 73 গতিকে এটো 73 ডিগ্ৰী প্লাস এটো যেটো আছে তেনেকৈ আমি কি কম এনেকুৱাত এটাহে খলাও দুইটা খলাই নিদো এটো যদি চাও কিমান হ'ব এটো চাও sin স্কয়াৰ 63 প্লাস cos স্কয়াৰ 63 মানে কি sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 এই ফৰ্মুলাটো পৰিছে যে অবেটত পৰিছে sin স্কয়াৰ 60 ডিগ্ৰী প্লাস cos স্কয়াৰ 63 ইয়াত cos স্কয়াৰ থিটা প্লাস cos স্কয়াৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ একেটা হৈ আছে গতিকে ইয়াৰ মানটো কিমান হ'ব 1 হ'ব ইয়াটো কি sin স্কয়াৰ থিটা প্লাস
cos square থিটা মতে যদি চাওঁ sin square 73 plus cos square 73 গতিকে 1 হ'ব গতিকে 1/1 = 1 গতিকে এনেকৈ পূৰক কোণৰ ক্ষেত্ৰত যেতিয়া আহে সাধাৰণতে তাৰ ৰিজাল্টবোৰ আমি 1 পাওঁ গতিকে এইটো কিমান হ'ব 1 গতিকে আমাৰ এই দুটা প্ৰশ্ন এনেকৈ কৰিব লাগিব তাৰ পিছৰ প্ৰশ্নটো আছে cos square theta divided by cot square theta minus cos square theta is equal to 3 হলে থিটাৰ মান হ'ব 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কোনটো হ'ব সুধিছে cos square theta by cot square theta minus cos square theta is equal to 3 হলে থিটাৰ মান কি হ'ব সুধিছে আমি প্ৰথম যেটো দিয়া আছে এটো লিখি লওঁ কি দিয়া আছে cos square theta by cot square theta minus cos square theta is equal to 3 বুলি দিয়া আছে গতিকে এটা আমি কি কৰিম প্ৰথম এটো বজ্ৰপূৰণ কৰি চাওঁ বজ্ৰপূৰণ কেনেকৈ কৰিম cos square theta টো এফালে ৰাখি দিলো আৰু বাকি যিটা আছে হিফালে লৈ যাওঁ মানে কি হ'ব 3 into cot square theta minus cos square theta এনেকুৱা হৈ যাব এটা যেনেকৈ যদি লিখো cos square theta is equal to 3 into ঠিকে আছে তাৰ পিছত cos square theta টো এফালে ৰাখি দিলো cos square theta হ'ল তাৰ পিছত এটো কি কৰিব পাৰো 3 cot square theta এটা 3 টো কি হ'ব এবাৰ cos square theta লগত ইনটু হ'ব এবাৰ cos square theta লগত ইনটু হ'ব গতিকে 3 into cos square theta 3 cos square theta plus into minus minus 3 into এবাৰ কাৰ লগত ইনটু হ'ব 3 টো এবাৰ cos square লগত এবাৰ cos square লগত আমি কি হয় এনেকৈ জানো যে এটো যদি ব্ৰেকেটৰ বাহিৰত যদি থাকে এই দুইটা লগতে কি হ'ব ইনটু হ'ব বিতৰণ বিধি বুলি কয় এটো এনেকৈ এটো হ'ব কি cos square theta ইফালে যেটো cos square theta আছে ইফালে লৈ আহো plus cos 3 cos square theta হ'ব কি হ'ব এফালে cos square theta এনেকৈ থাকিব ইফালে যেটো -3 cos square theta আছে এফালে কি হ'ব প্লাস হ'ব গতিকে এখানে প্লাস লিখিলো আৰু ইফালে থাকিলে কোন 3 cos square theta এটা এটো কিমান হ'ল cos square theta plus 3 cos square theta মানে 4 cos square theta হ'ল 4 cos square theta is equal to এটো যদি আমি লিখো ইয়াক মই cosলে লৈ যাব চাও cot টো cosলে কেনে আমি পাইছিলো tan theta is equal to কিমান sin theta by cos theta গতিকে cot টো যদি নিও cot টো নিলে কিমান হ'ব বা cos square theta আৰু এটা আমি ঠিক আছে এনেকৈ নিব চাও cos square theta cot theta মানে কিমান cos theta by sin theta গতিকে ইয়াক আমি এনেকৈ নিব পাৰো যে cos square theta is equal to cot square মানে আছে cos theta মানে ইয়াত square আহি যাব square আছে কাৰণে আৰু এফালে কি মানে হ'ব sin square theta কেনেকৈ হ'ল cot theta is equal to cos theta by sin theta গতিকে ইয়াত square আছে সেইকাৰণে sin cos square by sin square ইয়াত cos by sin আছিল ইয়াত square নাছিলে কাৰণে ইয়াত square আছে কাৰণে cos square by sin square হ'ব এতিয়া আমি কি কৰিব পাৰো এফালে cos square টো ওপৰত আছে এফালে এফালে cos square টো ওপৰত আছে গতিকে কাটি দিব পাৰো মানে আছে কি এটা এফালে থাকিলে 4 এফালে থাকিলে 3 by sin square theta এখানে বুজি পাইছনা 3 টো থাকিলে 3 টো ওপৰত আছে আৰু তলত কোন আছে sin square theta cos square theta এফালে ওপৰত এফালে cos square theta ওপৰত আমি নেগে থাকিলে কাটাকাটি কৰিব পাৰো এটা আমি বজ্ৰপূৰণ কৰো বজ্ৰপূৰণ কৰিলে কি হ'ব ইয়াৰ তলত একোনে মানে একটা আছে গতিকে 1 টো লগত পূৰণ হ'ব 3 টো sin square লগত পূৰণ হ'ব 4 টো গতিকে 4 into sin square theta এটা একটো নিলিখিলো হ'ব 4 into sin square theta মানে 4 sin square theta আৰু থিটা লগত ইয়াৰ তলত একোনে মানে কি আছে 1 এটা গতিকে হেতু পূৰণ হ'ব 3 যদি মই এফালে লিখিব চাও তেতিয়া কিমান হ'ব 4 sin square theta টো এফালে ৰাখি দিও sin square theta is equal to 4 টো ইফালে লৈ যাও মানে কিমান হ'ব 3/4 ইয়াত আমাৰ sin square আছে মই যদি sin theta লে নিব চাও তেতিয়া sin theta is equal to ইয়াৰ বৰ্গমূল ললো হিটোৰ বৰ্গমূল লম 3 যদি বৰ্গমূল লও √3 4 যদি বৰ্গমূল লও 2 গতিকে √3/2 এতিয়া sin theta is equal to √3/2 আমি চাব লাগিব যে sinৰ কোনটো মানৰ কাৰণে √3/2 ইয়াত যদি চাও যে sinৰ √3/2 কাৰ কাৰণ 60 ডিগ্ৰী কাৰণে গতিকে আমি ইয়াত থিটা মান কিমান হ'ব 60 ডিগ্ৰী কিয় কাৰণ sin theta is equal to √3/2 পাইছো মানে sinৰ মান √3/2 কেতিয়া হয় যেতিয়া sinৰ থিটাৰ মানটো কিমান হয় 60 ডিগ্ৰী গতিকে ইয়াত এনসাৰ হ'ব এটো গতিকে এনেকৈ কৰিব লাগিব এটো অংক আমাৰ নেক্সট কোৱেশ্চনটো আছে কি sec 90 - থিটাৰ মান হ'ব sin theta cos theta sec theta নে cosec theta কৰিছে এটা sec 90 - থিটা আমি পূৰক কোণ অনুপাত কিটা পাইছিলো যে sec 90 - থিটা হলে কি হয় sec 90 - থিটা is equal to মই মনত ৰাখিবলৈ কৈছো যে sec cosec sin cosine tan cotan গতিকে sec 90 - থিটা গতিকে sec cosec গতিকে কি হ'ব cosec এই থিটাটো তালে যাব গতিকে cosec থিটা এনসাৰটো হ'ব এটো এনে কৰিব লাগিব আমাক নেক্সট দিয়া আছে কি a cos theta plus b sin theta is equal to 4 আৰু a sin theta minus b cos theta is equal to 3 হলে a square plus b square মান হ'ব কি হ'ব হৈছে 7 12 25 নে এটা নহয় হৈছে এটা আমি কেনে কৰিম প্ৰথম যেটো দি আছে লিখি লম যে a cos theta plus b sin theta is equal to 4 এতিয়া এটো মই sin theta কি আছে cos theta আছে গতিকে হেতুটা মই প্ৰথম কি কৈছাম দুইফালে বৰ্গ কৰিছাম দুইফালে কি কৰিম বৰ্গ কৰিছাম বৰ্গ কৰি পাও কিয় আমি বৰ্গ কৰিলে কি হয় sin square theta আৰু cos square theta নিলে তাৰ ৰিজাল্টটো 1 হ'ব পাৰে আৰু 1 হলে তাৰ পৰা আমি কি a square b square তেতিয়া পাই যাম sin আৰু cos নাইকিয়া হৈ যাব সেইকাৰণে আমি বৰ্গ কৰিছো দুইফালে বৰ্গ কৰি পাও কি পাম চাম যে 1 যদি
একেলগে কৰোঁ a cos থিটা প্লাছ b sin থিটা এইটো একেলগে স্কয়াৰ হ'ব কি আছে a cos থিটা প্লাছ b sin থিটা এইটো লেফট সাইডে আছে এইটো একেলগে স্কয়াৰ হ'ব আৰু ইফালে 4 টু স্কয়াৰ হ'ব 4 স্কয়াৰ এইটো যদি কোন কি আছে a + b হোল স্কয়াৰ ভাগি আছে গতিকে a + b হোল স্কয়াৰ ভাঙি দিম কিমান হ'ব এইটো প্ৰথম আছে আমি a + b হোল স্কয়াৰ নহয় জানো এইটো a + b হোল স্কয়াৰ গতিকে a + b হোল স্কয়াৰ আমি ফৰ্মুলাটো জানো যে a + b হোল স্কয়াৰ মানে আছে a স্কয়াৰ + 2ab + b স্কয়াৰ গতিকে এইটো ফৰ্মুলা ভাঙি দিম a স্কয়াৰ মানে কি আছে a cos থিটা হোল স্কয়াৰ গতিকে a স্কয়াৰ cos স্কয়াৰ থিটা হ'ব আৰু প্লাস 2ab 2 into a মানে a টোৱে b টোৱে একেলগে ইনটু কৰিম আৰু cos থিটা টোৱে কোনে ইনটু হ'ব sin থিটা টোৱে গতিকে এনেকৈ ইনটু কৰিম ঠিক আছে বা এটো b cos থিটা এনেকৈ লিখিব পাৰি a cos থিটা ইনটু b sin থিটা তেনেকৈ লিখিব পাৰি আমি a b কিটা একেলগে ইনটু কৰিছো ধৰিলো a b দুটা নাম্বাৰ বুলি ধৰিছো যেনে আমি 2 3 গুণ 6 তেনেকৈ কৰোঁ গতিকে a ইনটু b টো একেলগে ইনটু কৰিছো 2 টো কোপা আহিলে এই ফৰ্মুলা পা a টো a b টো আৰু cos থিটা আৰু sin থিটা এই দুটা আৰু প্লাস b স্কয়াৰ মানে কি a b স্কয়াৰ আৰু sin টো আছে লগত গতিকে sin স্কয়াৰ থিটা ইকুৱেল টু 4 স্কয়াৰ মানে কিমান 16 এটো যদি কৰোঁ ঠিক আছে তো আমি ইমানটা ৰাখিছো নেক্সট টো কৰিছো নেক্সট টো কি আছে a sin থিটা minus b cos থিটা ইকুৱেল টু 3 এটো আকৌ দুই ফালে যদি বৰ্গ কৰোঁ তেতিয়া কি পাম বৰ্গ কৰি পাওঁ কি আছে দুই ফালে বৰ্গ কৰি পাওঁ কিমান পাম a sin থিটা minus b cos থিটা এটো ইয়াত নহয় ইয়াত ব্ৰেকেট বহিব দুইটা একেলগে হ'ব a sin থিটা minus b cos থিটা গতিকে a sin থিটা minus b cos থিটা গুটিটোক আমি এজ এ হোল স্কয়াৰ কৰিব লাগিব এটা থাকে নহয় ইকুৱেল টু কিমান 3 স্কয়াৰ যদি কোন কিমান হ'ব এটো a স্কয়াৰ minus b স্কয়াৰ ভাই এটো সৰি a minus b হোল স্কয়াৰ ভাইব a minus b হোল স্কয়াৰ হলে কি হয় এটো জাস্ট মাইনাস হলে ইয়াত মাইনাস হ'ব বাকিবোৰটো একে থাকিব গতিকে a স্কয়াৰ মানে কিমান a স্কয়াৰ sin স্কয়াৰ থিটা minus 2 into a মানে হ'ব a to a আৰু b টো লগত লগাই দিম a into b তাৰপিছত sin থিটা into cos থিটা এনেকৈ লিখিম প্লাস b স্কয়াৰ মানে গুজতে b বুজাইছে গতিকে b স্কয়াৰ cos স্কয়াৰ থিটা এই হ'ব ইকুৱেল টু 3 স্কয়াৰ মানে 9 এই দুটা পালো এতিয়া আমি চাম ইয়াৰ পৰা কি কৰিলে আমি কি কৰিব পাৰিম sin আৰু cos নাই কৰিব পাৰিম মাইনাস কৰিলেতো নহব আমি sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা কৰিলে 1 পাব পাৰোঁ গতিকে আমি কি কৰিম দুইটা প্লাস কৰিম গতিকে এটো মই ধৰিলো 1 বুলি এটোক ধৰিলো 2 বুলি আমি যদি 1 + 2 কৰোঁ তেতিয়া কি পাওঁ চাম মানে এই সমীকৰণ দুটা 1 + 2 কি পাম ইয়াত আছে কি a স্কয়াৰ আৰু এফালে আছে cos স্কয়াৰ থিটা প্লাস লিখি যাম 2a * b * cos থিটা sin থিটা তাৰপিছত কোনটো প্লাস b স্কয়াৰ sin স্কয়াৰ থিটা তারপর রাইট সাইডে আহিব লেফট সাইডৰ কিটা একেলগে যোগ হ'ব এটা এইটা আমি লগত যোগ কৰিম লগত কি আছে প্লাস a স্কয়াৰ sin স্কয়াৰ থিটা minus 2ab sin থিটা cos থিটা প্লাস b স্কয়াৰ cos স্কয়াৰ থিটা ইকুৱেল টু আমি লেফট সাইডৰ কি কৈছে এই বাওঁফালে ইয়াৰ 1 নম্বৰ যেটো বাওঁ সাইডৰ লগত 2 নম্বৰ সমীকৰণৰ বাওঁ সাইড যোগ কৰিছো তেতিয়া আমি কি পাম ইফালে জাগা নহয় কাৰণে মই তলতে লিখিলো ইফালে কি পাম এফালে খুঁচেৰে কি আছে 16 আৰু এফালে আছে প্লাস 9 মানে এটো একেটা লাইনত লিখিব লাগে মই জাগা নাই কাৰণে এটো কি লিখিছো এনেকৈ লিখিছো এটো লগত এটো যোগ আছে ইফালে 16 লগত 9 এটো যি কোন কিমান পাম ইয়াত চাও এটো 2ab cos থিটা sin থিটা 2ab cos থিটা sin থিটা এটা কেনসেল যাব তাৰপিছত থাকিলে কি a স্কয়াৰ cos স্কয়াৰ থিটা এটো কেনসেল গল এই গুজৰি কাট খালে এটো লগত একে এটা প্লাস এটা মাইনাস যদি একে সংখ্যা থাকে আমি +1 -1 হলে কি কৰম কটাকটি কৰিব পাৰো ঠিক একেটো এটা কাট খাব প্লাস b স্কয়াৰ sin স্কয়াৰ থিটা আছে আৰু তলৰ পৰা যাব প্লাস a স্কয়াৰ sin স্কয়াৰ থিটা প্লাস b স্কয়াৰ cos স্কয়াৰ থিটা ইকুৱেল টু 16 + 9 25 গৰি এটো হ'ব এটা ইয়াৰ পৰা যদি চাও আমি কিমান পাম প্ৰথম a থকা এটা পৰা কমন লম এটা যদি কমন লয় a স্কয়াৰ cos স্কয়াৰ থিটা আৰু a স্কয়াৰ sin স্কয়াৰ থিটা তাৰপৰা আমি a স্কয়াৰ কমন লব পাৰো a স্কয়াৰ যদি কমন লওঁ তেতিয়া কি হ'ব cos স্কয়াৰ থিটা প্লাস a sin স্কয়াৰ থিটা এলে গুচি আহিব মানে এই দুটাৰ পৰা আমি এটা কমন লৈছো উচৰাচৈ কৰি কৰিব পাৰো আমি এটা কি কৈছো ইয়ানেকে বুজি পাম যে a স্কয়াৰ আৰু a স্কয়াৰ আছে গৰি a স্কয়াৰটো কমন লৈ ইয়াত cos স্কয়াৰ থিটা থাকি গৈছে ইয়াৰ পৰা sin স্কয়াৰ থিটা আহিলো আৰু ইয়াত b স্কয়াৰ থকাটা কৰিম ইয়াত b স্কয়াৰ আছে b স্কয়াৰটো কমন লৈ গৰি ইয়াৰ পৰা b স্কয়াৰ লৈ ইয়াৰ পৰা b স্কয়াৰ লৈ ইয়াত কোন থাকি গৈছে sin স্কয়াৰ থিটা গৰি ইয়াত থাকিব sin স্কয়াৰ থিটা ইয়াত আছে cos স্কয়াৰ থিটা গৰি প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু কিমান 25 এটো যদি চাও a স্কয়াৰ এটো cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা আমি এটা পাইছিলো cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে কিমান 1 প্লাস আকৌ b স্কয়াৰ আছে b স্কয়াৰ ইনটু sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে তাতো 1 গতিকে 25 এটো কি হ'ব a স্কয়াৰ ইনটু 1 মানে a স্কয়াৰ
প্লাছ বি স্কুৱেৰ ইনটু 1 মানে বি স্কুৱেৰ ইজ ইকুৱেল টু 25 মানে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ মানটো আমাক উলিয়াব কৈছে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ মানটো কিমান পালো 25 গতিকে এনচাৰটো হ'ব এইটো আমি এনেকৈ কৰিব লাগিব আমাৰ নেক্সট কুৱেশ্যনটো আছে যদি sin twice a is equal to 2 sin a তেন্তে a মান হ'ব 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী না 60 ডিগ্ৰী কি কৈছে যদি sin 2a is equal to 2 sin a তেন্তে a মান হ'ব এইখিনিতে এই sin 2a এটা ফৰ্মুলা আছে sin 2a মানে কিমান sin 2a মানে হৈছে যে 2 sin a into cos a এটো মনত ৰাখিবা sin 2a মানে কিমান sin twice a মানে 2 sin a into cos a এতিয়া আমি এই ফৰ্মুলাটো সহায়ত এটো কৰিব লাগিব কেনে কৰিম যে দিয়া আছে কি sin twice a is equal to 2 sin a গতিকে ইয়াত আমি এই যেটো sin 2a মানে কিমান 2 sin a cos a গতিকে সেই মানটো ইয়াত লিখি দিম যে 2 sin a into cos a গতিকে 2 sin twice a ফৰ্মুলাটো পাতি দিলো এফালে কি থাকিলে 2 sin a এফালে যদি চাও এই cos a যদি মই এফালে ৰাখি 2 sin a যদি ইফালে লৈ যাও তেতিয়া 2 sin a ডিভাইডেড বাই a 2 sin a ইফালে গৈ যাব 2 sin a হ'ব বুজি পাইছনে যে cos a টো এফালে ৰাখি দিলো আৰু 2 sin a টো ইফালে লৈ গলো এটা 2 sin a কেনসেল যাব গতি থাকিলে কিমান cos a ইজ ইকুৱেল টু ইটো হেটো কাট খাই থাকিলে 1 এটা আমি চাবলৈ cos a ইজ ইকুৱেল টু 1 মানে cos ৰ কি মানৰ বাবে cos ৰ থিটা কি থিটাৰ মানটো কিমান হলে আমি 1 পাও গতিকে আমি জানো যে cos কিমান ডিগ্ৰীত 1 হয় cos 0 ডিগ্ৰীত 1 হয় গতিকে a মানটো কিমান হ'ব ইয়াত 0 কেলে কাৰণ cos 0 ডিগ্ৰী ইজ ইকুৱেল টু 1 গতিকে a মানে কিমান বুজালে 0 ডিগ্ৰী বুজালে গতিকে a মান হ'ব 0 ডিগ্ৰী তাৰপিছত আছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী মান হ'ব 3 1/2 3/2 নে 1 আমাক কি কৈছে sin 17 ডিগ্ৰী বাই cos 72 ডিগ্ৰী sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী মান হ'ব 3 1/2 নে 3/2 নে 1 সুধিছে এতিয়া আমি এটো কোনটোত কৈছিলো 18 আমি যদি চাও 18 আমি sin ৰ মান তেনেকৈ আমি ডাইৰেক্ট ক'ব নোৱাৰো যেনেকৈ 0 30 45 60 আৰু 90 পাও এটো আমি চাম এই দুটা যেটা আছে এই কোনটো আমি পূৰক কোণত আছে নে এবাৰ চেক কৰিম এনেকুৱা আগটো কেবাৰো কৰিছো গতিকে আমি কৈছো 18 আৰু 72 আছে দুটা প্লাস কৰিলে কিমান হয় 8 10 1 7 8 9 গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম পূৰক কোণৰ অনুপাত ব্যৱহাৰ কৰিম কেনে কৰিম যিকোনো এটাক আমি কি কৰিম একে ভাগে ৰাখিম যেনেকৈ আছে এটা সলনি কৰিম মানে কি কৈছো আমাক দিয়া আছে কি sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী এটো কি লিখিম যিকোনো এটা একে ৰাখিম এটা সলনি কৰিম মই ধৰিলো cos 72 টো একে ৰাখিলো ঠিক আছে আৰু cos 72 একে ৰাখিলে এই sin টোক মই হলাম কেনেকৈ হলাম 18 হ'ব লাগে 90 মাইনাস কিমান কৰিম চাম 18 হ'ব লাগে 90 পৰা মই কি মাইনাস কৰিব লাগিব 72 কাৰণ অলপত দেখিছিলো যে 72 আৰু 18 প্লাস কৰোতে 90 পাইছিলো গতিকে 90 পৰা 72 মাইনাস কৰিলে 18 পাম সমান আছে আমি চাও sin 18 sin 90 মাইনাস 72 মানে কিমান 18 আৰু তলটো যেনেকৈ আছে আমি তেনেকৈ লিখিছো এটো কিমান হ'ব sin এটো আমি কি হলা নিম sin 90 মাইনাস থিটা হৈ আছে কি আছে sin 90 মাইনাস থিটা হেতু মানে আছে যেনিবা থিটা জায়গাত কোন আছে 72 গতিকে sin 90 মাইনাস থিটা মানে কিমান cos থিটা গতিকে এটো আমি কি লিখিব পাৰো cos ইয়াত যেনিবা থিটা থাকিলে থিটা লিখে ইয়াত 72 আছে কাৰণে কি লিখিম 72 আৰু তলটো cos 72 গতিকে দুইটা cos 72 কেনসেল যাব থাকিব কিমান 1 গতিকে ইয়াৰ এনসাৰটো হ'ব এৰো আৰু পূৰক কোণৰ এনেকুৱা অনুপাতবোৰ ক্ষেত্ৰত সাধাৰণতে বেছি ভাগত আমি কি পাওঁ এনসাৰটো 1 এ থাকে গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 1 হ'ব তাৰ পিছত আমাৰ এটা প্ৰশ্ন দিয়া আছে যদি cos 8 থিটা sin থিটা আৰু 8 থিটা লেছ দেন 90 হয় তেন্তে tan 6 থিটাৰ মান হ'ব কি কৈছে যদি cos 8 থিটা sin থিটা আৰু 8 থিটাটো কাটকে 90 ডিগ্ৰীতকে যদি সৰু হয় তেতিয়া tan 6 থিটাৰ মানটো আমাক সুধিছে যে 1/√3 হ'ব নে √3 হ'ব নে 1 হ'ব নে 0 হ'ব এতিয়া আমাক কি দিয়া আছে প্ৰথম আমি চাও যে আমাক দিয়া আছে cos 8 থিটা কিমান বুলি আছে sin থিটা cos 8 থিটা কিমান আছে sin থিটা গতিকে ইয়াত যে আমাক ক'লে 8 থিটা লেছ দেন 90 মানে কি হ'ব ইয়াত 8 থিটাটো 90 তকে যেতিয়া লেছ হ'ব আমি তাৰ পৰা পূৰক কোণ হিচাপে আমি লৈ পেলাই এই অংকটো কৰিব পাৰিম ঠিক আছে আমি পূৰক কোণৰ সহায়তে কৰি চাও আমি কেনেকৈ কৰিব হয় sin থিটাটোক আমি cos লৈ নিম নহলে cos টোক sin লৈ নিম ঠিক আছে মই cos টোকে যেনিবা sin লৈ নিম তেতিয়া মই কি লিখিব পাৰো cos আমি কেনেকৈ পাওঁ cos থিটা কিমান পাইছিলো sin 90 মাইনাস থিটা পাইছিলো মানে cos থিটা কিমান sin 90 মাইনাস থিটা গতিকে cos 8 থিটা আছে গতিকে cos 8 থিটাটো মই কি বুলি লিখিব পাৰিম যে sin 90 মাইনাস থিটা এনেকৈ লিখিব পাৰিম থিটা নহব খালি ইয়াত 8 থিটা আছে গতিকে মই কি লিখিম sin 90 মাইনাস 8 থিটা এনেকৈ লিখিব পাৰিম আৰু ইকুৱেল টু এটো কিমান হ'ব sin থিটা
বুজি পাইছেনে কি কৈছোঁ কেনেকৈ হ'ল মই ক'ৰবাৰ কৈছোঁ যে আমি কৈছোঁ যে cos থিটা ইজুকেলি কিমান sin 90 মাইনাছ থিটা গতিকে cos sin এনেকৈ যেনিবা মিলি আছে ইয়াতো এইটো cos sin মিলি আছে ইয়াত থিটা থাকিলে ইয়াত কি লিখোঁ 90 মাইনাছ থিটা লিখোঁ গতিকে 8 থিটা আছে 8 থিটা থাকিলে কি লিখিম 90 মাইনাছ 8 থিটা লিখিব লাগিব গতিকে সেইকাৰণে 8 থিটা হ'ল আৰু এইটো sin থিটা ভাগি থাকিলে এতিয়া আমি ইয়াৰ পৰা কি হ'ব এইফালৰ চাইনটোৱে কাটি দিব পাৰিমনে এইফালৰ চাইনটোৱে কাটি দিলোঁ তেতিয়া কি থাকিলে 90 মাইনাছ 8 থিটা ইজুকেলটো কিমান থিটা তাৰপিছত 90টো এইফালে ৰাখি দিলোঁ 90 ডিগ্ৰীটো এই মাইনাছ 8 থিটাটো ইফালে গুচি যাব থিটা প্লাছ 8 থিটা হ'ব গতিকে 90 ডিগ্ৰী ইজুকেলটো থিটা প্লাছ 8 থিটা মানে কিমান 9 থিটা ইয়াৰ পৰা যদি মই থিটাৰ মানটো উলিয়াব যাওঁ থিটাৰ ভেলুটো কিমান হ'ব 90টো ফালে 9টো ডিভাইড হৈ যাব তেতিয়া হ'ব কিমান 9 যদি 10ক 90ক যদি ডিভাইড কৰোঁ তেতিয়া 10 মানে থিটাৰ মান কিমান পালোঁ 10 ডিগ্ৰী গতিকে এই থিটাৰ মানটো মই ক'ত বহাই দিম ইয়াত বহাই দিম কিমান হ'ব আমাৰ আছে কি tan 6 থিটা গতিকে tan 6 থিটা ইজুকেলটো tan 6 ইনটু থিটা মানে 10 ডিগ্ৰী গতিকে tan কিমান ডিগ্ৰী 60 ডিগ্ৰী আমি এটা কি পালোঁ tan 60 ডিগ্ৰী মানটো কিমান আমি জানো যে tan 60 ডিগ্ৰী মানটো যদি চাওঁ কিমান আছে √3 গতিকে ইয়াৰ হ'ব কিমান √3 এনসাৰটো কি হ'ব √3 কেনেকৈ কৰিলোঁ আকৌ এবাৰ কৈছোঁ cos 8 থিটাটো আছিলে cos 8 থিটা ইজুকেল sin থিটা যেনেকৈ আছে তেনেকৈ ৰাখিলোঁ ইয়াৰ এটা যিকোনো এটা পূৰক কোণলৈ লৈ যাব পাৰোঁ গতিকে আমি cos থিটা ইজুকেলটো sin 90 মাইনাছ থিটা হয় গতিকে cos 8 থিটা ইজুকেল sin 90 মাইনাছ 8 থিটা লিখিলোঁ তাৰপিছত ইফালে sin থিটা বেৰিলে এইফালে sin দুটা যদি কটাকটি কৰি দিওঁ মানে কটাকটি নহয় একচুৱেলি কি বুজাইছে যে ইয়াত sin 90 মাইনাছ থিটা ইয়াত sin থিটা মানে কি থিটাটোৱে কাক বুজাইছে 90 মাইনাছ 8 থিটা বুজাইছে গতিকে 90 মাইনাছ 8 থিটা ইজুকেল থিটা লিখিব কটাকটি বুলি নহয় থিটাটোৱে 90 মাইনাছ 8 থিটা বুজাইছে কাৰণে 90 মাইনাছ 8 থিটা ইজুকেল থিটা বুলি লিখিছোঁ গতিকে এইফালে 90টো এইফালে ৰাখি দিলোঁ এইফালে মাইনাছ 8 থিটা আছিলে সিফালে গ'ল প্লাছ 8 থিটা হ'ল গতিকে থিটা প্লাছ 8 থিটা মানে 9 থিটা ইজুকেল টু 9 থিটা ইজুকেল যদি 90 হয় তেতিয়া থিটা মান কিমান হ'ব 9 থিটা ইজুকেল টু 90 গতিকে থিটাটো যেতিয়া এইফালে ৰাখি দিম 9টো গৈ পেলাই ইফালে 90 লগত কি হ'ব হৰণ হ'ব মানে 10 হ'ব গতিকে থিটাৰ মান কিমান পালোঁ 10 পালোঁ থিটাৰ মান যেতিয়া 10 হ'ব তেতিয়া মই ইয়াত থিটাৰ মানটো বহাইলে কি পাম 10ৰ মান এটা পাম মানে কি পাম tan 6 থিটা ইজুকেল টু tan 6 ইনটু থিটা মানে 10 ডিগ্ৰী গতিকে tan 60 ডিগ্ৰী মানটো কিমান আমি জানো √3 গতিকে আমি ইয়াত এনসাৰ হ'ব √3 গতিকে এইখিনি হ'ব এনেকৈ গতিকে আমি যিখিনি পেটৰ আগত পেট এক্সামত 2018, 19 আৰু 20 এই 3 বছৰ আমি কুৱেশ্যন পেপাৰত ট্ৰিগনোমেট্ৰি যিকেইটা প্ৰশ্ন আহিছিলে সেই আটাইকেইটা প্ৰশ্ন আমি আলোচনা কৰিলোঁ আৰু এই ট্ৰিগনোমেট্ৰি যদি কিবা বুজি নোপোৱাকৈ যদি আমি প্ৰথম যিখিনি বেছিক কনচেপ্টখিনি আমি আগতে পাই আহিছোঁ কাৰণে আৰু যিহেতু মই অংককেইটাত বেছি ফ'কাছ কৰিছিলোঁ গতিকে সেই বস্তুখিনি মই খুব খৰকৈ বুজাইছিলোঁ যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম ক্লাছ 10ৰ যিটো ট্ৰিগনোমেট্ৰি চেপ্টাৰ সেই চেপ্টাৰটোৰ যিখিনি বেছিক কনচেপ্টখিনিৰ ওপৰত এটা ভিডিঅ'ত অলৰেডি আলোচনা কৰা আছে গতিকে সেই ভিডিঅ'টো চাইলে প্ৰথম কথাখিনি ধুনীয়াকৈ বুজি পাই যাব গতিকে সেইখিনি চাই পেলাই যদি এই ভিডিঅ'টো চোৱা তেতিয়া বুজিবলৈ নিশ্চয় সহজ হ'ব গতিকে প্ৰশ্নখিনি এইখিনিয়ে ইয়াৰ পিছত আমি যিখিনি আছে গণিতৰে হওক বা ফিজিক্স আৰু কেমেষ্ট্ৰি গোটেইখিনি প্ৰশ্ন যিমানখিনি পাৰোঁ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ